যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ ৰাম তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ কৃষ্ণ 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 হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰখত চতুৰ যিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয়মৃত অধৰ্মে আখি বুলন্ত নৃপতি উঠ আমি ধৰ্ম ইন্দ্ৰ তজো কৰ্মে ভৈলো তুষ্ট দিব্য বিমানত আখি চলিও সম্প্ৰতি সশৰীৰে স্বৰ্গক চলিও মহামতি বাসৱ বদতি শুনা হৰিচন্দ্ৰ ৰায় মোৰ তাপে তোমাৰ নিৰ্মল ভৈ লকায় আগ বঢ়াইবা কয়াসি আছো দেৱ বৰ্গ ভাৰ্যা পুত্ৰ সমন্বিতে চলিও স্বৰ্গ কৃষ্ণ 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 ভাল হে প্ৰভু নৰহৰি তোমাৰ দুৰ্লভ যথা কথঞ্চিত ৰূপে অহৰ্নিশে প্ৰভু মোক কোমৰণ হওক কোমৰণ হওক হে মোৰ আজন্ম সেৱাস্থল প্ৰাণবান্ধৱ মহামান্য আমাৰ এই ভকতি প্ৰসাদ মহা অনুষ্ঠানৰ সভাপতি বাপজনাৰ চৰণলৈ আমি জয় জয়তে সেৱা আগবঢ়াইছো।
লগতে এই অনুষ্ঠানভাগী বিভিন্ন শিতানত দায়িত্বভাৰ গ্ৰহণ কৰি যি সেৱা আগবঢ়াই আহিছে সেই বাপ আই সমস্তৰ চৰণলৈ আমি সেৱা জনাইছো। লগতে এই অনুষ্ঠানভাগীত আজি সুদীৰ্ঘ দিনৰ পৰাই সমস্ত ইয়াতে ব্যাখ্যা আৰু পাঠদান কৰি আহিছে সমস্ত বাপ আই চৰণলৈ সেৱা আগবঢ়াইছো। লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা এই প্ৰাতঃ পুৱা বেলা যি সমস্ত অতি আগ্ৰহে অতি শ্ৰদ্ধাৰে শ্ৰৱণ কৰি আছে সমস্ত শ্ৰোতা বন্ধু বাপ আই চৰণলৈ আমি সেৱা জনাইছো। লগতে আজি এই হৰিচন্দ্ৰ উপাখ্যানৰ সুপাঠক আমাৰ তপন তালুকদাৰ বাপৰ চৰণলৈ সেৱা আগবঢ়াইছো। আমি মহাধম পৰমপতিত ধৰ্ম ধৰিবৰ নাহি অধিকাৰ খবৰ আজ্ঞা মাত্ৰ পালন কৰা হৈছে। আজ্ঞা বৰ ভকতি আজ্ঞা নহলে কাহাৰ শকতি। আমি অযোগ্য হলেও অবাধ্য হব নাপায়। সেই অনুযায়ী আমি আপোনাৰ খবৰ দায়িত্ব গ্ৰহণ কৰি আমি বিশ্লেষক বুলিতো ক'বই নোৱাৰি, ব্যাখ্যাকাৰ বুলিও ক'ব নোৱাৰে, সাধাৰণভাৱে আপোনাৰ খবৰ আজ্ঞা পালন কৰি ভগৱন্তৰ গুণ যশৰ বিষয়ে দুই এটা কথা আমি আগবঢ়াম। ইয়াতে অনন্ত কোটি অপৰাধ হ'ব পাৰে প্ৰভু ভগৱন্ত মুকং কৰতি বাচলং পংগুং লংঘয়তে গিৰিং যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱ। সেয়েহেতু আপোনাৰ মহামহন্তৰ চৰণলৈ সেৱা আগবঢ়াইছো। কাৰণ ইমান কেইজন ব্যাখ্যাকাৰ বাপে আজি কেইবাদিনো হ'ল আমাৰ এই হৰিচন্দ্ৰ উপাখ্যান অতি সুন্দৰভাৱে অতি সুদক্ষভাৱে ইমান ধুনীয়াকৈ আগবঢ়াই আহিছে বিশ্লেষণ। সকলোৱে কান্দি কাটি হিয়ালি জিয়ালি হৈছে আৰু ভাল ভাল দুখৰ কথাখিনি গ'লগৈ। এতিয়া খালি আৰু স্বৰ্গ আৰোহণ কৰিব। সুখৰ দিন আহিছে। দুখৰ যিবোৰ দুখৰ কথা আছিলে সেইবোৰ গ'ল আৰু আজি পাঠ কৰিলে আৰু দুদিনত হয়তো এই অনুষ্ঠান শেষ হ'ব। আমাৰ অনুষ্ঠান মানে এই হৰিচন্দ্ৰ উপাখ্যানৰ অনুষ্ঠান বা শেষ হ'ব। আমাৰ ইয়াত অনেক অপৰাধ হ'ব দুই চাৰিটা ভগৱন্তৰ কথা কওঁতে। সেইকাৰণে আপোনাৰ খবৰ চৰণত আভাগী গোসাঁই সেৱা জনাইছো। কৃষ্ণ পদ্ম সমনাভিজাৰ প্ৰণামো বাৰম্বাৰ নমো দিব্য পদ্মমালাধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ ভয় হাৰি নমো ভকতৰ ভয় হাৰি। কৃষ্ণ 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 হৰি হৰি কৃষ্ণ। হৰিচন্দ্ৰ ৰাজাৰ বিষয়ে ইমান ধুনীয়াকে কথা ওলাই গৈ আছে। আমাৰ হৰিচন্দ্ৰ হৈছে সূৰ্য বংশত জাত অযোধ্যাৰ নৃপতি মানধাতাৰ দিনৰ পৰা এই বংশত তেখেত লাগি আহিছে আৰু তেখেতৰ কুল পুৰোহিত হৈছে বশিষ্ঠ আৰু তেওঁ পিতৃ হৈছে সত্যব্ৰত ৰাজা। ভাগৱতৰ নৱমত ইয়াৰ বিষয়ে অকণমান থুলমূলকে হৰিচন্দ্ৰৰ উপাখ্যান আছে ভাগৱততো, কিন্তু বাক্যামৃতত আমাৰ সুন্দৰকৈ আছে। এই হৰিচন্দ্ৰ উপাখ্যান ভাগি মহাপুৰুষ আমাৰ শ্ৰী অনমেশ্বৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে শৈশৱ কালতে এই হৰিচন্দ্ৰ উপাখ্যান লিখিছিল। কাৰণ গুৰুদেৱৰ নাম ভকত ধৰ্ম চাৰিখুটি মাৰিছিল বুলিও মহেশ্বৰনে বাপৰ কথা মতে তেখেতেও উনুকি আহিছে। হৰিচন্দ্ৰ উপাখ্যানটোৱে হৈছে আমাৰ সত্যৰ প্ৰতীক। আৰু এই হৰিচন্দ্ৰ চাই মহাত্মা গান্ধী এই সত্যত মানে সত্যবাদী হৈছিলে আৰু হৰিচন্দ্ৰ উপাখ্যানে বহুদৰে মন জয় কৰিছে। আৰু হৰিচন্দ্ৰ উপাখ্যান হৈছে মাৰ্কেন্দ্ৰ পুৰাণৰ পৰা এই কথাবিলাক লিখাই আনিছে। মাৰ্কেন্দ্ৰ পুৰাণ হৈছে চণ্ডী দুৰ্গা এইবিলাকৰ মানে দেৱ দেৱীৰ কথা তাৰ মাহাত্যৰ কথা লিখা আছে। তাৰ মাজতে হৰিচন্দ্ৰখিনিও আছিলে আৰু মহাপুৰুষ গুৰুজনে তাৰ পৰা আনি অতি সুন্দৰভাৱে আৰু নিজৰ ভাষাত তাতে নিজে কাব্যৰস দিছোঁ বুলিও কৈছে। নিজৰ কাব্যৰস দি পেলাই আৰু হৰিচন্দ্ৰ ভাগ মূল পাঠত নথকা কিছুমানো আমাৰ
জগতৰ কাৰণে সুন্দৰভাৱে কিশোৰ অৱস্থাতে দিলে। কাৰণ দেখিলে যে সেই বংশটো চণ্ডীবৰকে আদি কৰি লণ্ডাদেৱকে আদি কৰি আৰু যিসকল সূৰ্যবৰকে আদি কৰি কুসুম্বৰকে আদি কৰি যিসকল পৰিয়ালৰ লোক আছিল সকলোবোৰ হৈছে শাক্ত পন্থৰ শক্তিক পূজা কৰে। আদ্য শক্তি মহামায়া দুৰ্গা কালী ভদ্ৰা এইসকলক পূজা কৰে। আৰু শংকৰদেৱকো মানে কুসুম মানে অৰ্থাৎ ফুলৰ সংস্কৃতত কুসুম বুলি কৈছে, ফুল দি পেলাই ভগৱন্ত শিৱক পূজা কৰিছিল আৰু শিৱৰ বৰ হিচাপে শংকৰ বৰ হিচাপে তেওঁক পাইছিলে, শংকৰ বুলি কয়। আৰু চৰিত্ৰ পুথিটোত লিখা আছে বৰদোৱাৰ সেইপিনে ঝিং ঘাটেদি ব্ৰহ্মপুত্ৰ পাৰ হৈ পেলাই এইপিনে তেজপুৰত আছে যি মানে হেৰি শিৱৰ থান আছে। আৰু সেই শিৱৰ থানটোৰ নামটো পাহৰিছোঁ, গোপেশ্বৰ শিঙৰিত মানে হেৰি দিছিলগৈ গাখীৰ গৰু এজনে গাখীৰ ঢালি দিয়েগে আৰু সেই গাখীৰ মানে পাই তাৰপৰা গৰুজনী সদায় তিতি থাকে। গৰুজনী কিয় তিতি থাকে এদিনাখন তাৰ পৰীক্ষা লৈ কুসুম্বৰে নেজত ধৰি পেলাই সেই স্থান পাইছিল বুলিও আমি চৰিত্ৰ পুথিত এটা অনুক্ৰিয়া পাইছোঁ। সেইকাৰণে সেইসকলৰ বংশত মানে চণ্ডীক পাঠ কৰে কাৰণে সেই মাৰ্কেন্দ্ৰ পুৰাণখন তেওঁলোকৰ গৃহত আছিলেই। আৰু মাৰ্কেন্দ্ৰ পুৰাণৰ পৰাই মানে গোটেইবিলাক দেৱ দেৱতাৰ উপাসনা কৰা মহাপুৰুষ গুৰুজনাৰ জন্ম হোৱাৰ লগে লগে গোটেই মূৰ্তিবিলাক দুৰ্গা মূৰ্তিবিলাক ভাগি খহি পৰিছিলে আৰু মূৰ্তিৰ আগত লগাই থোৱা বন্তিবোৰ নুমাই গৈছিলে। সেই শাক্তপন্থী মানে বংশত মহাপুৰুষ জন্ম হৈ পেলাই প্ৰথম মাৰ্কেন্দ্ৰ পুৰাণ পাই মাৰ্কেন্দ্ৰ পুৰাণতনো কি আছে মহাপুৰুষে চাবলৈ ল'লে গুৰুগৃহৰ পৰা আহি চাবলৈ লৈ। কাৰণ তেওঁ মানে কৃষ্ণই যেনেকৈ আপুনি নিৰ্মিলা শাস্ত্ৰ তাকো পঢ়া হুয়া ছাত্ৰ, তেনেকৈ শান্তিপনী মুনিৰ ঘৰত যেনেকৈ মহাপুৰুষ কৃষ্ণদেৱে পাঠদান লৈছিল তেনেকৈ 64 দিনত পাঠদান কৰি শেষ কৰিছিল। আৰু শংকৰ গুৰুজনাইও আহি পেলাই এই শান্তিপনী মহেন্দ্ৰ কন্দলীৰ টোলত সংস্কৃত পঢ়ি পেলাই তাতো সেই বিষয়ে পুৰাণ ভাৰত এইবিলাক পাইছিল। আৰু সেইখিনি সময়ত এই টোলত সংস্কৃত এইবিলাকে পঢ়ে। তাৰপিছত তাৰ পৰাই আমাৰ ধৰ্মৰ চাৰিখুটি মাৰি পেলাই হৰিচন্দ্ৰ উপাখ্যান লিখিলে। হৰিচন্দ্ৰ উপাখ্যান ভাগ বৰ সুন্দৰ আৰু বৰ ধুনীয়াকৈ তেওঁ মানে লিখিছে। আৰু বহুতো ঘৰুৱা কথা আৰু অতি জতুৱা ঠাঁচ আৰু ফকৰা যোজনাৰ সৈতে অলংকাৰৰ সৈতে সেই শাস্ত্ৰভাগ বৰ সুন্দৰ কৰি তুলিছে মহাপুৰুষ গুৰুজনাই ইমান কিশোৰ সৰু অৱস্থাতেই। আৰু এই শংকৰদেৱে যেতিয়া মাৰ্কেন্দ্ৰীয় পুৰাণৰ পৰা সেই বস্তুভাগ আনি পেলাই হৰিচন্দ্ৰ উপাখ্যান লিখিলে। প্ৰথম অৱস্থাত হৰিচন্দ্ৰ ইমান সত্যবাদী নাছিলে। তেওঁ মানে অন্য দেৱ দেৱতাৰ উপাসকো আছিলে। তেওঁৰ অপুত্ৰকা আছিলে, তেওঁৰ পিতৃ সত্যব্ৰত। আৰু অপুত্ৰকা থকাৰ কাৰণে নাৰদৰ উপদেশত তেওঁ কি কৰিছিল ইয়াক বৰুণ দেৱতাকো আৰাধনা কৰিছিলে। বৰুণ দেৱতাক স্তুতি কৰিছিলে যে মই অপুত্ৰকা মোক এটি পুত্ৰদান দিয়া, যদি পুত্ৰদান দিয়া তেতিয়া মই সেই পুত্ৰৰ সৈতে তোমাক সেই পুত্ৰক বলি দি পেলাই তোমাৰ এটা ডাঙৰ যজ্ঞ পাতিম। আৰু সেই অনুযায়ী হৰিচন্দ্ৰৰ কথা মতে সত্যৰ প্ৰতীক তেওঁ মিছা কথা নকয় সেই বুলিয়েই তেওঁ বৰ দিলে। আৰু খুব সুন্দৰ মানে সুশ্ৰী সুন্দৰ এটি ৰোহিতাক্ষ নাম দিলে। তেওঁৰ এটা ল'ৰা জন্ম হ'ল। ল'ৰাটো বৰ সুন্দৰ দেখিবলৈ। যেতিয়া অপুত্ৰকা ৰজাৰ গৃহত ল'ৰা জন্ম হৈছে ক'তনো মৰম নকৰিব, মৰমত একেবাৰে একো নাই। তাৰপিছত আৰু আহিল অলপ দিনৰ পিছতে বৰুণ দেৱতা যে তোমাৰ পুত্ৰ জন্ম হ'লে এতিয়া তুমি সত্য ৰক্ষা কৰা, ল'ৰা বলি দিয়ে। বোলে ল'ৰা জন্ম হৈছে 10 দিন যোৱাই নাই। আৰু 10 দিন নগ'লেনো কেনেকে চুৱাতে মানে সৰু সুধিয়েই যোৱা নাই। চুৱাতে কেতিয়াও ল'ৰা বলি দিব নাপায় নহয়। চুৱা যাওক 10 দিন গ'ল বোলে দাঁত গজক, দাঁত নগজিলে ল'ৰা কেতিয়াও বলি দিব নাপায়। দাঁত গজিবলৈ দিলে। আকৌ আহিল বৰুণ ফাঁকি দিলে যে দাঁত গজিলে নহ'ব, গাখীৰ খোৱা দাঁত সৰি পেলাই নতুন দাঁত যেতিয়া গজিব তেতিয়া 8 বছৰ হ'ল, 8 বছৰ নতুন দাঁত গজিল তথাপিও বলি নিদিয়া নহয়। বোলে তেওঁ কবচ কুণ্ডল পিন্ধি যেতিয়ালৈকে তেওঁ মানে অস্ত্ৰবিদ্যা নিশিকে তেতিয়ালৈকে ল'ৰা বলি দিব নাপায়। এনেকে চোঁচৰাই থাকিলে। তেনেকে মাজে মাজে বৰুণ আহে। বৰুণৰ লগত পিতৃ হৰিচন্দ্ৰই অনেক কথা পতা ৰোহিতে দেখিলে। ৰোহিতৰ প্ৰাণৰ প্ৰতি মমতা আহিল। তেওঁ হাবিত গৈ পেলাই দাঁত হাবিত পলাই থাকিলগে।
এইবিলাক পুত্ৰশোকত ৰজা মিয়মান সকলোতে মানে পালি পঢ়িয়া মানে সৈন্য সামন্ত বিচাৰি মানে স্বৰ্গমৰ্ত গোটেইখনতে বিচাৰিলে, পাহাৰ পৰ্বত ক'তো মানে ৰোহিতাশ্ব নাপালে। ৰোহিতাশ্ব লুকাই থাকিল। লুকাই থাকোঁতে বৰুণে সাপ দিলে যে তোমাৰ পেটত পানী জমা হওক, উদৰী ৰোগ হওক। উদৰ মানে পেটত পানী জমা হৈ উদৰী ৰোগ হ'ল। তাৰপিছত তাৰ পেট ফুলি গ'ল। ৰজা বৰ কষ্টত থাকিল। হৰিশ্চন্দ্ৰ থাকোঁতে তেনেকে 6 মাহমান যোৱাৰ পিছত হৰিশ্চন্দ্ৰই পুত্ৰ ৰোহিতাশ্বই ভাবিলে যে মোৰ পিতৃক এনেই কষ্ট পাইছে, মই যাওঁ, বলি দিলেও দিয়ক, যি হ'ব হ'ব। আহি থাকোঁতে ইপিনে সূৰ্য দেৱতাই লগ পালে। সূৰ্য দেৱতাই লগ পাই পেলাই তুমি ক'লৈ যোৱা? তুমি নাযাবা কেতিয়াও, তোমাক বলি দিব, তুমি বংশ ৰক্ষা কৰিব লাগে, কেতিয়াও বলি নহ'বা। মানে বৰুণক বলি দিব নালাগে। বৰুণে কেতিয়াও ল'ৰা জন্ম দিব মানে ভগৱন্তৰ আদেশত ল'ৰা জন্ম হৈছে। বৰুণ কিহৰ পুতা? বৰুণে তোমাক জন্ম দিছে, তুমি বলি নহ'বা। তেতিয়া হৰিশ্চন্দ্ৰই এটা শ্লোক মাতিলে, যি বহি থাকে তাৰ ভাগ্যও বহি থাকে, যি উদ্যোগী হৈ থিয় হয় তাৰ ভাগ্যও লগে লগে ওপৰলৈ উঠে, আৰু পূৰ্ণ উদ্যমে কামত ঘূৰি ফুৰিলেহে সত্যকাল পৰে। এটাকে তুমি ফুৰিয়েই থাকা। সূৰ্য দেৱতাৰ সেই মহাবাণী শুনি ৰোহিতাশ্ব আকৌ হাবিলৈ উভতি গৈ লুকাই থাকিল। তাৰপিছত কিছুদিনৰ পিছত আকৌ আহিল, মন বেয়া লাগিল। আহি পেলাই তেওঁ কি কৰিলে, আহি থাকোঁতেই অজিগত্ৰ নামৰ এজন ব্ৰাহ্মণক লগ পালে। সেই ব্ৰাহ্মণৰ বৰ দুখীয়া ল'ৰা, তেওঁ 4টা ল'ৰা, বৰ দুখত থকাৰ কাৰণে এটা ল'ৰা বিক্ৰী কৰি তাৰ পইচাৰে তেওঁলোকে সংসাৰ চলাব। সেই অনুযায়ী সুনক্ষেপ নামৰ এজন পুত্ৰক লৈ আহিলে বিক্ৰী কৰিবৰ কাৰণে। ৰোহিতাশ্বই সেই ল'ৰাটো কিছু ধন দি পেলাই কিনি আনি পেলাই পিতৃক সদালেহি। পিতৃয়ে ক'লে যে তুমি পিতৃভক্ত মই জানো, তুমি ভালেই কৰিলা বা ল'ৰাটো লৈ আহিলা। সেই ল'ৰাটো লৈ আনিলে যেতিয়া তুমি এতিয়া যজ্ঞৰ আয়োজন কৰা। বৰুণ যজ্ঞৰ কাৰণে আয়োজন কৰিলে। 4 পিনে পেলাই মানুহ দুনুহ পঠিয়াই ডাঙৰ যজ্ঞ কৰিলে। বৰুণকো মাতিলে আৰু সুনক্ষেপে অতি আকুলভাৱে বৰুণক স্তুতি কৰিলে। বৰুণ সন্তুষ্ট হ'ল। হৈ পেলাই বৰুণে বলি নল'লে। হৰিশ্চন্দ্ৰৰ প্ৰতিও সন্তুষ্ট হ'ল। হৰিশ্চন্দ্ৰকো আশীৰ্বাদ দিলে। ৰোহিতকো বলিৰ পৰা মোকলাই দিলে। তেওঁলোকৰ সংসাৰ ভালে হ'ল। আৰু সুনক্ষেপ গৈ আকৌ পিতৃৰ ওচৰ পালেগৈ। পাই তেনেকৈ গৈ প্ৰথমতেই তেওঁ সেইবোৰ বহুত মিছা কথা কৈ এই অজামিলৰ নিচিনা পাছত ভক্ত হৈছেগৈ। প্ৰথমতে এইবিলাক কৰি পেলাই তেওঁ ৰাজসুই যজ্ঞ পাতিলে। সেই ৰাজসুই যজ্ঞ যেতিয়াই পাতিলে, ৰাজসুই যজ্ঞত মানে প্ৰথমতেই বশিষ্ঠ মুনিয়ে ক'লে যে তুমি আমাৰ যজ্ঞৰ মূল কাণ্ডাৰী, মুখ্য হোতা হৈছে গণেশ। গণেশক পূজা কৰিব লাগে। গণেশক তুমি অগ্ৰভাগ পূজা কৰা। এতিয়া হৰিশ্চন্দ্ৰই ক'লে যে মই কেতিয়াও গণেশক পূজা নকৰোঁ, মই একমাত্ৰ ভগৱন্ত কৃষ্ণ মাধৱকহে পূজা কৰিম, গণেশক মই পূজা নকৰোঁ। তেতিয়া বশিষ্ঠই ক'লে তুমি নকৰা বাৰু ঠিকে আছে, তুমি যাৰ কথা কৈছা বিষ্ণুৱে শ্ৰেষ্ঠ সেইটো হয়, কিন্তু সকলো আমাৰ ব্ৰাহ্মণৰ নিয়ম মতে গণেশে পূজা আগতে পায়, আৰু গণেশক যদি পূজা নকৰা তোমাক অনেক গণেশে লটি ঘটি কৰিব, তেতিয়া তুমি কি কৰিবা? তেওঁ দম্ভ অহংকাৰ কৰি ক'লে যে আমাক গণেশে একো কৰিব নোৱাৰে। সেইটো এখনীয়া হ'লে এক ভগৱন্ত কৃষ্ণক যি চিনি পায়, আগতে নাজানিছিল, সাধু সংগত ভকতৰ সংগত বা ভগৱন্তৰ কিবা সুদৃষ্টিৰ কাৰণে তেওঁ একশৰণলৈ আহিল। আৰু একশৰণীয়াসকলে তেনেকৈ বৰ দৃঢ়ভাৱে ক'লেও কোনো অপৰাধ নধৰে, আৰু ধৰিলেও কোনো দেৱতাই একো কৰিব নোৱাৰে। সেইকাৰণে যেতিয়া বশিষ্ঠই ক'লে যে তুমি প্ৰথমতে পূজা কৰা, প্ৰথমে বলন্ত পুঁজি উক গণপতি, ৰাজায়ে বলন্ত গুৰু কমন যুগুতি, পৰম পুৰুষ হৰি তাত তাংক এৰি আগে, কিবা গুণে গণেশকো পুজিবাক লাগে। তেতিয়া হৰিশ্চন্দ্ৰই তেনেকৈ সেই কথাভাগ ক'লে। কোৱাৰ লগে লগে তেতিয়া কি কৰিলে, জগতৰ নাথ সংসাৰৰ আদি মূল, বিষ্ণুকেশে পুজি প্ৰথমতে দিবু ফুল, বিষ্ণুকে অৰ্পিবু যত পূজা যত মানে, বিষ্ণু ব্যতিৰেকে দেৱ নাজানোহো আনে। মই বিষ্ণুৰ ব্যতিৰেকে আনক কেতিয়াও নাজানো, তুমি যিমানেই কোৱা গুৰুদেৱ মই কিন্তু নামানো। তেনেকৈ কৈ পেলাই মানে একমাত্ৰ বিষ্ণুকে পুজিবৰ কাৰণে আগভাগ ল'লে। তাৰপিছত যেতিয়াই পুজিলে এইপিনে গণেশটো একেবাৰে খঙত নিয়মান হ'ল, হৈ পেলাই গণেশে কেনেকৈ পতক তুলিব পাৰোঁ সেই চিন্তাতেই সদায় থাকিল। আৰু ইপিনে স্বৰ্গতো এটা মানে ইন্দ্ৰৰ ৰাজসভাটো এদিন এটা কথা ওলাল যে
পৃথিৱীৰ কোনজন শ্ৰেষ্ঠ ৰজা আৰু কোনজন লোক অতি শ্ৰেষ্ঠ এই কথা ওলাওতে তাৰপিছত বশিষ্ঠ মুনিয়ে ক'লে যে তেওঁ ৰাজসুই যজ্ঞ পাতিছে বৰ সুন্দৰভাৱে আৰু দেৱদ্বিজ পৰায়ণ সুন্দৰ অযোধ্যাৰ নৃপতি আৰু ভকত বৎসল প্ৰজা বৎসল আৰু তেওঁৰ প্ৰজাক নিজৰ সন্তানতকৈও ভাল পায় আৰু প্ৰজাসকলেও তেওঁক বৰ ভাল পায়। তেওঁ সত্যব্ৰত ৰাজা আৰু তেওঁ সত্যৰ বাহিৰে একো কথা মিছা নকয়। হেনো গতিকে হৰিশ্চন্দ্ৰহে শ্ৰেষ্ঠ। কিন্তু হৰিশ্চন্দ্ৰৰ বংশৰে হৈছে বিশ্বামিত্ৰ। বিশ্বামিত্ৰই মানে তপোবলে আৰু নিজৰ যোগ্যতা অনুযায়ী তেওঁ ঋষি নহৈও তেওঁ ঋষি হ'ব পাৰিলে। তেওঁ মানে ক্ষত্ৰিয় আৰু সেই বিশ্বামিত্ৰৰ বিৰাট খং উঠি পেলাই হৰিশ্চন্দ্ৰক ইমান প্ৰশংসা কৰাৰ কাৰণে কেনেকেনো হৰিশ্চন্দ্ৰই মানে ইমান সত্যৰ প্ৰতীক প্ৰমাণ চোৱা যাওক বুলি বিশ্বামিত্ৰ পৃথিৱীলৈ আহি আৰু লগে লগে হৰিশ্চন্দ্ৰৰ ওপৰত পতক তুলিবৰ কাৰণে চিন্তা কৰি থাকিল। আৰু লগতে ইন্দ্ৰয়ো মানে বৰ খঙালী। ইন্দ্ৰই ক'লে যে ঠিক আছে মই তোমাৰ লগত আছোঁ, ময়ো কৰিম। ইপিনে গণেশেও মানে পতক তুলিবলৈ গণেশেও বিশ্বামিত্ৰৰ দেহত মানে লম্ভি গ'ল, সোমাই গ'ল। গৈ পেলাই গণেশৰূপী বিশ্বামিত্ৰয়ো মানে লাগিলে। ইপিনে ধৰ্ম মানে যমৰজা ধৰ্ময়ো কেনেকৈনো তেওঁ ধৰ্মৰ প্ৰতীক সেই কথাকে প্ৰমাণ কৰিবৰ কাৰণে আমি চমুকে থুলমূলকৈ গৈছোঁ কাৰণ এইখিনি গুচিয়ে গ'ল যেতিয়া আৰু লগাৰ পিছত আৰু কেনেকৈ পতক তুলিব। তাৰপিছত ইন্দ্ৰই কি কৰিলে অপেশ্ৰাসকলক পঠিয়াই দিলে পৃথিৱীলৈ আৰু এই বিশ্বামিত্ৰ ঋষিৰ আশ্ৰমত মানে ফুলবিলাক যাতে ছিঙি লৈ আন। বিশ্বামিত্ৰই সেই ফুলবিলাকৰে সৈতে পূজা কৰিবলৈ নাপায়। বিশ্বামিত্ৰ খঙত মানে জ্বলি পকি উঠিব কাৰণ ফুল দি পেলাই ভগৱন্ত বিষ্ণুকে আদি কৰি পূজা কৰে ঋষিমুনিসকলে। তাৰপৰা ফুলবিলাক অপেশ্ৰাসকলে ছিঙি লৈ আহে। তাৰপৰা বিশ্বামিত্ৰৰ বৃহৎ খং উঠিলে যে এই ফুলবিলাক কোনে চুৰ কৰিছে, প্ৰমাণ চোৱা যাওক। এই ফুলবিলাকক ফুল চোৰসকলক মই বান্ধিব লাগিব। সেইবুলি তাৰপিছত গছ লতাবিলাকক অভিশাপ দিলে। তৰু লতাগণ কৰিবি বন্ধন, চোৰকো নিদিবি এৰি, বান্ধিয়ে ৰাখিবি, মই নহা পৰ্যন্ত বান্ধিয়ে ৰাখিবি, হাতে গলে ছাতি ধৰি। গোটেই লতাই একদম লতাবিলাকে নিজেই অপেশ্ৰাসকলক বান্ধি থৈ দিলে। তাৰপিছত এটা গাহৰিয়ে আকৌ গোটেই বিশ্বামিত্ৰৰ বুদ্ধিমতে এটা ডাঙৰ বৰাহ গাহৰিয়ে গোটেই তেওঁৰ মানে ৰাজ্যৰ গোটেই ফুল চুল বন উপবন মানে উদ্যান গোটেইবিলাক ভাঙি ছিঙি এফালৰ পৰা খাই ফল মূল খাই গোটেই বৰাহে গোটেইখন শেষ কৰিলে। সেই বৰাহক সেই গাহৰিক ধৰিবৰ কাৰণে সৈন্য সামন্তই অশেষ চেষ্টা কৰি নোৱাৰিলে। ৰজাক খবৰ দিলেগৈ যে ৰজাৰ ৰাজ্যততো কোনো জীৱ জন্তু প্ৰাণে নেমাৰে আৰু প্ৰাণে মাৰিবও নোৱাৰিলে, যেন তেনে ধৰিব পাৰিম বুলি গাহৰিক ভাবিছিল, নোৱাৰিলে। ৰজাক ক'লেগৈ যে আমি গাহৰি ধৰিব নোৱাৰিলোঁ। ঠিক আছে নোৱাৰিলে নাই, মই যাওঁচোন বাৰু। তেওঁ হাতত ধনুশৰ লৈ পেলাই গাহৰি খেদি আহিল। গাহৰি পাছে পাছে সৈন্য সামন্ত অনেক গ'ল, দাঁত হাবিত সোমাল। সৈন্য সামন্ত ওলাই গুচি আহিল। ৰজাক নাপালে। ৰজাই গৈ মানে দৈব্যৰ দুৰ্বিপাক আৰু সেইটো ফন্দি কৰিয়েই থৈছে। বিশ্বামিত্ৰ আশ্ৰম পালেগৈ। সেই আশ্ৰমত পোৱাৰ লগে লগে হেৰিবিলাকে ৰাতি হ'ল, মাজৰাতি তেতিয়া অপেশ্ৰাসকলে কান্দিছে। বিঘ্নৰাজ বুলি হৰিশ্চন্দ্ৰক বিঘ্নৰাজ বুলি কয়। বিঘ্নি নাশ কৰে কাৰণে বিঘ্নৰাজ। সেই বিঘ্নৰাজ আমাক লতাবিলাকে বান্ধি ধৰিছে, আমি মুকলি হৈ যাব নোৱাৰোঁ, আমি স্বৰ্গলৈ যাব নোৱাৰোঁ, আমাক বান্ধি থ'লে। তোমাৰ ৰাজ্যত তুমি নাৰীক বৰ বিশেষকৈ মান্যতা দিয়া। আমি নাৰী জাতি, আমি একো নাজানো, আমি ফুল ছিঙিবলৈ আহিছিলোঁ, আমাক বান্ধি থ'লে, তুমি আমাক মুকলি কৰি দিয়া। যেতিয়া হৰিশ্চন্দ্ৰৰ বিঘ্নৰাজ বুলি মাতিলে, তেওঁ গৈ পেলাই দেখিলে যে গোটেই অপেশ্ৰাবিলাক বান্ধি থৈছে। অপেশ্ৰাসকলক খুলি দিলে। খুলি দিয়াৰ পিছত তেওঁলোকৰ যেতিয়াই খুলি দিলে কান্দন নাইকিয়া হ'ল। ইপিনে সেইটো কান্দন বোলে আহিছে বিশ্বামিত্ৰৰ তপোবলৰ পৰাই। সেই কান্দনটো আহিছে, এইটো মায়াহে, কিন্তু অপেশ্বৰীয়া কন্দা নাই। সেই মায়াৰ কান্দন যেতিয়া নাইকিয়া হ'ল তেতিয়া বিশ্বামিত্ৰ আহি পেলাই সেই চাই আহিলে, তুমি কোন, কি কাৰণে মোৰ আশ্ৰমত সোমালা, কাৰ অনুমতি ল'লা আৰু কাৰ অনুমতি ক্ৰমে মোৰ ফুলনি বাৰীত সোমাই এই অপেশ্ৰাসকলক মানে মুক্তি দিলা। তুমি বোলে ৰজাৰ কৰ্তব্য, কাৰণ এইবিলাকক মুক্তি দিয়া। এইখন মোৰ ৰাজ্য আৰু মোৰ ৰাজ্যতে আপুনি আশ্ৰম পাতি আছে আৰু মোৰ ৰজাৰ কৰ্তব্য কৰিছোঁ, মোক কৰ্তব্য কৰিবলৈ দিয়া। ঠিক আছে, ৰজাৰ কৰ্তব্য কি কোৱাচোন।
ক্ষেত্ৰীয় কৰ্তব্য কি দান দক্ষিণা এইবিলাকক গৈ এফালৰ পৰা যেতিয়া সৰহকৈ হৰিচন্দ্ৰই কৈ গ'ল তেতিয়া বিশ্বামিত্ৰ মুনি সন্তুষ্ট হ'ল। ঠিক আছে, যদি দানেই শ্ৰেষ্ঠ হয় তুমি মোক দান দিয়া, আৰু দান দিব নোৱাৰিলে মোক দক্ষিণাকে কৰা। বোলে নহয় দক্ষিণা নকৰোঁ, মই দানি দিম। কি দান দিবা কোৱাচোন? বোলে আপুনি যি বিচাৰে। বোলে মই শশাগৰা পৃথিৱী মোৰ গোটেই ৰাজ্য আপোনাক দান দিম, ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সমস্ত তোমাক দান দিলোঁ। ঠিক আছে, দান দিলা যেতিয়া হ'ব, মই উপযুক্ত সময়ত ল'ম। তাৰপৰা ৰজা আহি ঘৰ পালে, পাই মনটো দুখত আছে। সব্যাক বোলে যে এনেকুৱা তেনেকুৱা কথা, মই বিশ্বামিত্ৰ মুনিক এইখিনি দান দি থৈ আহিলোঁ। বোলে একো কথা নাই, তোমাৰ মুখৰ পৰা যেতিয়া বাক্য ওলাল এইবোৰ ভগৱন্তই কৰে। আমাৰ ইমান দিন সুখৰ দিন লিখা আছিলে, ৰজা হৈ আছিল, মই ৰাজধানী আছিলোঁ, এতিয়া আমি যেতিয়া দুখত পৰিব লাগে আমি যাম, একো নহয়। ৰজাৰ লগত মানে নিজৰ গৃহিণী আইগৰাকীয়ে মানে একে চাথ হ'ল। সেইকাৰণে আমি যে সেইটোৱে তুমি আজিৰ পৰা মোৰ ছায়াৰ নিচিনাকৈ থাকিবা। তেনেকৈ সীতাকো জনক ৰজাই কৈছিলে, জানকী তুমি থাকা মাৰ তুমি ৰামৰ লগত সদায় থাকিবা, ৰামক কেতিয়াও নেৰিবা। তেতিয়া হেৰিয়ে যেতিয়া বনবাসলৈ যাবলগীয়া হৈছিলে তেতিয়া ৰামে হাক দিছিলে যে তুমি যাব নালাগে, কাৰণ তোমাক মই কষ্ট দিব নোৱাৰোঁ, কাৰণ তোমাৰ পিতৃয়ে মোক বিবাহ যেতিয়া মাল্য অৰ্পণ কৰাৰ পিছত স্বয়ম্বৰত তেতিয়া তোমাৰ পিতৃ মাতৃয়ে তোমাক গতাই দিছিলে, আৰু তোমাক মই যেতিয়া মানে বিবাহ বহ ধাতুৰ লগত বি উপসৰ্গ মিলন হৈ বিবাহ শব্দ সিদ্ধ হৈছে। বহ মানে বহন কৰা। মই তোমাৰ সকলো দায়িত্ব বহন কৰিম বুলি মই অংগীকাৰ কৰিছিলোঁ, সেইকাৰণে তুমি মোৰ ভাৰ্যা, তুমি থাকা, মই যাব নালাগে। তেতিয়া ৰামচন্দ্ৰই কৈছিলে, জানকী থাকা মাৰ গত পিতৃ সত্য শিৰে ধৰি বনবাসাতো গৈ দুখ পাবা আমাৰ লগত। জানকীয়ে ক'লে নহ'ব, ময়ো বনে যাওঁ স্বামী, নকৰা নৈ ৰাস তোমাৰ লগতে স্বামী খাটিম বনবাস। তদ্ৰূপ শৈবাই কৈছিলে যে মই তোমাৰ লগত তুমি য'তে থাকিবা মই ত'তে থাকিম, তুমি একো চিন্তা নকৰিবা। তেতিয়া বিশ্বামিত্ৰ আহি পালেই যে তোমাৰ অংগীকাৰ কৰিছিলে তোমাৰ ৰাজ্য দিয়া, মই আজিৰ পৰা এই ৰাজ্যত ৰজা হ'ম, কিন্তু তুমি প্ৰজাবৎসল, তোমাক এই ৰাতিৰ ভিতৰতে তুমি এই আমাৰ ৰাজ্যখন পাৰ হৈ গুচি যাব লাগিব, কিন্তু তোমাৰ যলৈকে এই ৰাজ্যৰ সীমা আছে সীমাত কিন্তু ৰাতিৰ ভিতৰত থাকিব নোৱাৰিবা। যদি থাকা তোমাক মই সুখে নেৰিম, তুমি দেশান্তৰ হোৱা, মই তোমাক আজ্ঞা কৰিছোঁ। মই ৰজা হ'ম, তুমি প্ৰজা হিচাপে থাকিব পাৰা, কিন্তু তোমাক তেনেকৈ থ'লে প্ৰজাই মোকো সুখে নেৰিব, ককৰ্থনা কৰিব, আৰু তোমাৰ কাৰণে প্ৰজাসকল মৰিব। সেইকাৰণে প্ৰজাই গম নোপোৱাৰ ভিতৰতে ৰাতিৰ ভিতৰতে যোৱা। যাবলৈ ওলাল, বোলে নহয় ৰাজ আৱৰণ যিমান কাপোৰ কানি অলংকাৰ পাতি কাপোৰ কানি সকলো খোলা, সুদা মানে দেশান্ত হৈ সুদা গাত মাত্ৰ এডোখৰ কাচুতি থাকক। ইমান অকণমান ল'ৰা, কি দুখৰ, সৰু ল'ৰাটো শোৱাৰ পৰা উঠাই গাত কলাত লৈ পেলাই খোজকাঢ়ি যি মানে হৰিশ্চন্দ্ৰৰ বিষয়ে ইমান মহাপুৰুষ গুৰুজনে ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে, যাক পৃথিৱীয়ে দেখি নাপায়, অন্তঃপুৰৰ পৰা ওলাই কোনোৱে দেখি নাপায়, সুদা ভৰিয়ে নথকা ইমান সুকোমল মানে চৰণ শৈবাৰ তেনেকৈ খোজকাঢ়ি পেলাই গুচি আহিলে। তাৰপৰা ৰ'বা তুমি যে যাবলৈ ওলাইছা দক্ষিণা ক'তা দিলা? বোলে মই ৰাজভঁৰালৰ পৰা সোণৰ মুদ্ৰা 1,00,000 সোণৰ মুদ্ৰা। তুমি কি কৈছা? তোমাৰ ৰাজ্য দিলা, ৰাজ্যৰ ভিতৰতে দেখোন তোমাৰ কোষটো ৰাজভঁৰালটো আছে, আকৌ ৰাজভঁৰালৰ পৰা দিবলৈ তুমি অধিকাৰ পালা ক'ত? তুমি মোক দক্ষিণা দিয়া, দক্ষিণা নিদিয়াকৈ যাব নোৱাৰা। দান দিলে দানৰ দক্ষিণা দিব লাগিব, আমাৰ দক্ষিণা নহ'লে নিব। কোনোবাই আমাৰ এতিয়া কিবা এটা দান দিয়ে, আমাৰ ভকতে গামোচা এখনকে আগবঢ়ালে তামোল পাণ, তাৰ ভিতৰতে অৰিহণা এটা দি দিয়ে, অৰিহণাটো মানে সেইটো দক্ষিণা, সেইটো আগৰ পৰা চলি আছে, সেই দক্ষিণাটো নিদিলে নহয়, দক্ষিণা এটা দিবই। আৰু সেই দক্ষিণাটো তুমি যেতিয়া দিয়া নাই, ইমান ৰাজ্যখন দান দিছা, মানে সৰহ দান দিলে সৰহ দক্ষিণা, আৰু কম দান দিলে কম দক্ষিণা। তুমি এতিয়া ইমান ডাঙৰ বস্তু এটা দান দিছা আৰু তোমাৰ দক্ষিণাও ডাঙৰ হ'ব, ক'ত পাবা? নাই, দক্ষিণা বোলো নাই, প্ৰভু মোক 1 মাহ সময় দিয়ক। 1 মাহ সময়ৰ কাৰণে হৰিশ্চন্দ্ৰ গ'লগৈ, গৈ এতিয়া আৰু
বেছি সময় নাই ৰাতিৰ ভিতৰতে ইমান হিংস্ৰ জন্তু বাঘ সিংহ অনেক হাবি দাঁত হাবি চকুৰ মানে একো নেদেখি মানে বাট বগুৱাই মানে ঈশ্বৰকে চিন্তা কৰি হৰিশ্চন্দ্ৰৰ লগত শৈবাৰ পুতেকক কোদাল লৈ সেই ৰাজ্যৰ সীমা ৰাতিৰ ভিতৰতে পাৰ হ'ল ৰাতিৰ ভিতৰতে পাৰ হৈ পেলাই ৰাতিপুৱা গৈ পেলাই বাৰাণসী কাশী দেশ পালেগৈ বাৰাণসী কাশী দেশ পালেগৈ কাশী দেশৰ ৰাজ্য বৰ ভাল বৰ সুন্দৰ সকলোবোৰ প্ৰজাবৎসল হৰিশ্চন্দ্ৰৰ ৰাজ্যৰ দৰেই তাত বৰ ভকত গোটেইখিনি ভকত মানুহ তাত দেখা পাই বোলে ইয়াতেই ৰাতিপুৱাইছে তেনেকুৱাতে বহুত মানুহ দুনুহ দেখিলে তেতিয়া শৈবাক কান্দি কাটি ক'লে যে তুমি কিবা এটা উপায় দিয়া কাৰণ তুমি মোৰ বন্ধু সদৃশ বন্ধুৱে যেনেকৈ হেৰি কৰে ৰাজমন্ত্ৰীয়ে যেনেকৈ মানে ৰজাক সহায় কৰে ভাৰ্যাগৰাকীও তেনেকুৱা ভাৰ্যাই হ'ব লাগে বুলি কয় তোমাৰ মানে উপদেশটো দিয়াচোন মই কি কৰিম কান্দি কাটি যেতিয়া ক'লে যে নহয় তুমি আমাৰ বংশ ৰক্ষা কৰিব লাগিব কাৰণ নিজক নিজে ৰক্ষা কৰে কাৰণ সকলোকে ৰক্ষা কৰিম বুলি চাই পাছত যেতিয়া নহয় তেতিয়া নিজে ৰক্ষা হোৱাটোহে বুদ্ধিমানৰ কৰ্তব্য এটা বান্দৰে মানে নদী যেতিয়া বানপানী হ'ল নদীত মানে সকলো নিজে চৰি থকা গছজোপাও মানে বান্দৰ উঠি থকা গছজোপাও মানে পানীত উটি গৈছিলে সেই বান্দৰৰ পোৱালিটো বুকুত বান্ধি লৈ পেলাই পোৱালিক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ বুলি বান্দৰ পানীত গৈ সাঁতুৰি বহুত ভাগৰ লাগিল আৰু দেখিলে দেখোন প্ৰবল সোঁত মই নোৱাৰিম তেতিয়া পোৱালি তাতে এৰি নিজে জাপ মাৰি পেলাই পাৰ হ'ল সেইকাৰণে নিজক নিজে ৰক্ষা কৰিব লাগে আমাক বাদ দিয়া ভাৰ্যা আকৌ পাবা সন্তান আকৌ পাবা কিন্তু তুমি নিজৰ বংশ ৰক্ষাৰ কাৰণে তুমি জীয়াই থাকিব লাগিব মোক বিক্ৰী কৰা তেতিয়া শৈবাই যেনেকৈ কৰে তেওঁ মূৰ্ছা গ'ল যে নিজৰ ভাৰ্যাক কেনেকৈ বিক্ৰী কৰিম তেতিয়া সেইখিনিতে এটা শ্লোক আছে যে কাৰ্যেষু দাসী উপদেশেষু মন্ত্ৰী ভোজনেষু মাতা খেলনেষু সখা শয়নেষু বেশ্যা ৰূপেশ গুণেশ বয়সেশ কমা উহি ভাৰ্যা প্ৰিয়ম্বদা মানে কাজ কাৰণত তোক মন্ত্ৰী হে ন দেখি খেলাৰ বেলাত হোৱা তুমি প্ৰাণ সখী ৰাম ভোজন বেলাত হোৱা মাতৃটো অধিক শয়ন বেলাত হোৱা বেচাৰ সদৃশ এই আইসকলৰ এইকেইটা মানে ডাঙৰ হেৰি কাৰণ ৰজাবিলাক সদায় হোজা ৰজাবলৈ প্ৰবঞ্চক মন্ত্ৰী ৰজা একো নাজানে যেনেকৈ সভাপতিতকৈ সম্পাদক বেছি চোকা সভাপতিকো সম্পাদকে নিমন্ত্ৰণহে দিয়ে সভাখনলৈ তেনেকৈ মন্ত্ৰীয়ে গোটেই ৰাজ্যখন চলাই ওলট পালট কৰি দিয়ে ৰজাই গমেই নাপায় তেনেকৈ সেই সুদক্ষ মন্ত্ৰীয়ে যেনেকৈ শিক্ষা দি পেলাই নিজৰ ৰজাক ৰাইজ চলাই যায় আৰু ভাৰ্যাগৰাকীও তেনেকুৱাই বুদ্ধিমতী হ'ব লাগিব মানে উপদেশেষু মন্ত্ৰী আৰু খেলেনেষু সখী বোলে নিজৰ ভাৰ্যাৰ লগত আজিকালি চেছ খেল হয় বেডমিণ্টন খেল কিবাকিবি খেল তাছ খেল কিবাকিবি দবা খেল খেলি থাকিব পাৰি তাৰপৰা কোনোবা এজন কয় এই ঘৈণীয়েকৰ লগতে খেলি থাকে নহয় মোৰ নিজৰ সখাৰ নিচিনা বন্ধুৰ নিচিনা চব সময়তে নহয় মই খেলিব পাৰোঁ তাত কোনো কথা নাই তাৰপিছত আৰু কাৰ্য কাৰণতো তোক দাসী হেন দেখি বোলে আমি আজি সভাপতি বাপক বা আমাৰ কৰোণা বাপক আমি লগ ধৰিবলৈ আহিছোঁ বা আমাৰ দুলাল বাপক লগ ধৰিবলৈ যাওঁ বোলে গৃহ পালোগৈ ধনশ্ৰী পালেগৈ বোলে বাপ আছেনে বোলে বাপ নাই নহয় হেৰি কিবা কামত গা পা ধুবলৈ গৈছে ৰ'ব আপুনি তেওঁ দেখিলে দেখোন মেখেলাখন কচাই গাতে চাদৰখন খেৰ মাৰি কোচ মাৰি খুচনি মেখেলাতে খুচি লৈ পেলাই একেবাৰে বাহনিতে হাতটো লৈ বাহিৰ ভিতৰত সাৰি পুচি গুটি একেবাৰে থৰথপ দৰদৰকৈ কামত ঘূৰি ফুৰিছে তাৰপিছত ভাবিলে এইগৰাকী তেওঁলোকৰ ঘৰ চাকৰণী নেকি বান্দিৰ নিচিনাকৈ কাম কৰিছে তাৰপিছত আৰু আপুনি আহকচোন এই বহকগৈ মই বাৰু খবৰটো দিওঁগৈ তেওঁ আলহী আহিছে বুলি পতাপত গাত মানে ভালকৈ চাবোন চৌদা সানিবলৈ নহ'লে আলহী আহিল যেন তেন পানী অকণ ঢালি গা পা ধুই নতুন সাজ এটা পিন্ধি ফট লগুণ লৈ পেলাই হাতত পানী এগিলাচ লৈ পেলাই গৰম দিনত বিচনী এখন হাতত লৈ পেলাই দিলেহি দি পেলাই পানী গিলাচ দিলে বোলে বাপ হেৰি বহক এই আমাৰ তেখেত পাবহি এতিয়া গা ধুইছে তাৰপিছত আৰু দেখিলে দেখোন এইগৰাকীটো মই দাসী বুলি ভাবিছিলোঁ এইগৰাকী দেখোন আমাৰ বাপৰ গৃহিণীহে সেই দাসীৰ নিচিনা
পাছতহে গম পাব যে এইগৰাকী আমাৰ মানে সুদক্ষা মানে লক্ষী স্বৰূপা গৃহিণী সকলো কাম মানে নিজে কৰে যেনেকৈ আমাৰ আইসকলে আমাৰ নৱনীতা আই নমিতা আই সকলে স্কুলত চাকৰি কৰে কৰি পেলাইও এই আমাৰ ভকতি প্ৰসাদ অমৃত সাগৰৰ ইমান ডাঙৰ অনুষ্ঠানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে স্কুলো আছে ঘৰত বোৱাৰীকনো কৰিবলৈ নিজে নিজৰ ছোৱালী নিচিনাভাৱে নিজৰ কাম নিজে কৰিবলৈ সমস্ত ঘৰৰ কাম বন কৰাৰ পিছতো এই ৰাতিপুৱা উঠিয়েই গা পা ধুই আকৌ ভকতি প্ৰসাদত পাঠদানো কৰে আকৌ এইখিনিও শুনে কৰে কৰি পেলাই আকৌ লৰালৰিকে এমুঠি ৰান্ধি বাঢ়ি খাই সকলোকে দি আকৌ স্কুললৈ যায় তেনেকৈ মানে একেবাৰে কাৰ্যসু দাসী উপদেশেছো মন্দিৰ নিচিনা উপদেশ আৰু ভোজনছো মাতা বোলে ল'ৰা বাহিৰত চাকৰি কৰি আহিছে কেনেকৈ আহক আহিলে কেনেকৈ ধুনীয়াকৈ আলু দাইল মাছ মাংস খাই থাকে কেনেকৈ সেই ভেবেলিলতা অকণমান আনি পেলাই নৰসিংহৰ পাত আনি কেনেকৈ ঘিলাবতি কেনেকৈ কচু শাকৰ আঞ্জা এখন বনাই ঢেকীয়া বুট মাহৰ সৈতে ভাজি পচলা অকণ ভাজি দি কেনেকৈ খুৱাওঁ আৰু একদম মাকে যেনেকৈ মানে খুৱাই নিজৰ সন্তানক তেনেকৈ স্বামীক যি মানে নানা তৰহৰ দ্ৰব্যৰে ৰন্ধন কৰি 35খন ব্যঞ্জনে অন্ন ৰান্ধি পেলাই মানে খুৱাই তেনেকৈ আইগৰাকীয়ে মানে ভোজনছো মানে মাতা শয়নছো বেইছাৰ সদৃশ যি মানে আচৰণ কৰি পেলাই স্বামীক সুখ দিব পাৰে তেনেকুৱাহে প্ৰকৃত গৃহিণী আৰু ৰূপেশ্বৰ গুণেশ্বৰ বয়সৰ আমাৰ উভৈ ভাজা বোলে প্ৰিয়ম্বদা আৰু দেখিবলৈ ধুনীয়া সুশ্ৰী সুন্দৰ সেই তেনেকুৱা সকলো শৈবাৰ এইবিলাক গুঞ্জক কৰি তেওঁ কান্দি কান্দি মূৰ্ছা গ'ল এইপিনে বিশ্বামিত্ৰ পালে সেই মৰিয়াই একেবাৰে হাতত দণ্ড লৈ পেলাই যে তই মোক দান দে নহ'লে তই সুখে নেৰো সময় যে সৰ্বংশে খাপি ভস্ম কৰিম তেতিয়া সেই ব্ৰাহ্মণক মানে দান দিছে ব্ৰাহ্মণক কিনি লৈছে আৰু যেতিয়া কিনি লৈছে তেতিয়া নিজৰ পুতেক হৰিচন্দ্ৰৰ পুতেক ৰোহিতকো মানে পঠিয়াইছে লগত ৰোহিতক কিন্তু নিনিয়ে বোলে এইটোক লগত লৈ থৈ ইয়াক মই ক'ৰ পৰা খাম তোকহে কিনিছোঁ ইয়াক মই নিনিওঁ বোলে ইয়াকো কিবা এটা মূল্য দি কিনি লওক ই আপোনাৰ মানে পূজাৰ ফুল চুল ছিঙি দিব ইয়াকো লগত নিয়ে আৰু মই যি খাওঁ তাকে খাব তাক বেলেগে খুৱাব নালাগে আপুনি তাৰ কাৰণে চিন্তা কৰিব নালাগে তেতিয়া মানি লৈ পেলাই যেনে তেনে ৰোহিতাইছকো নিলে নি পেলাই ৰোহিতাইছৰ সেয়া ফুল ছিঙি থাকোঁতেই ৰোহিতাইছৰ মানে সৰ্পই দৰ্শন কৰিছেগৈ এইপিনে তেওঁ আৰু আধা যেতিয়া দান দিলে সেই দান দিয়া পইচাখিনি সোণৰ মুদ্ৰাখিনি বিশ্বামিত্ৰৰ হাতত তুলি দিলে বোলে এয়াই নহ'ব আৰু লাগিব তুমি 2 লক্ষ মোক দান দিব লাগিব এতিয়া 1 লক্ষ পাইছোঁ আৰু 1 লক্ষ ক'ৰ পৰা দিবা কৈছে ময়ো মোৰ নিজক বিক্ৰী কৰোঁ কোনে বিক্ৰী কৰিব সন্ধিয়া আগে তেওঁ ক'লে যে মোক কোনোবাই বিক্ৰী কৰা মই তোমালোকৰ মই কৃতদাস হ'ম তেতিয়া চন্দাল এজন ক'লা কেটকেটকৈ ক'লা একেবাৰে অচি দেখিবলৈ একেবাৰে ক্ৰীমভূত কিমাকাৰ সেই অজামিলক ধৰি নিবলৈ অহা সেই মানে যমদূতৰ নিচিনা দেখিবলৈ তাৰপিছত তেওঁ আহিল তথাপিও ক'লে যে মই ৰজা হৈ পেলাই এই কৰ্ম কেতিয়াও কৰা নাই মই কেতিয়াও মানে চণ্ডাল হ'ব নোৱাৰোঁ কেতিয়াও মানুহ জ্বলাব নোৱাৰোঁ মই সেই মানুহ জ্বলোৱা গোন্ধত কেনেকৈ থাকিম মানে ভাবি চিন্তি থাকোঁতেই বোলে নহয় দিয়া বিশ্বামিত্ৰই নিজেই ক'লে মই বিক্ৰী কৰিছোঁ মোৰ এইটো কৃতদাস তুমি কিমান টকা দিবা মোক দিয়া তুমি ঘৰৰ পৰা পইচা লৈ আহি এওঁক লৈ যোৱা গৈ পেলাই তেওঁক লৈ গৈ পেলাই তাৰপিছত গোটেই মৰা মানুহৰ যিমান বস্ত্ৰ অলংকাৰ কাপোৰ কানি গোটেইবোৰ মৰিলে লগতে গোটেইবোৰ উপচাৰ হিচাপে দি দিয়ে শ্মশানত সেইবোৰ চব লৈ গৈ পেলাই চাণ্ডালৰ অধিপতিক দিয়েগৈ তেনেকৈ থাকোঁতে সেই সৰ্পই দংশন কৰা যেতিয়া ৰোহিতাইছক সৰ্পই দংশনে শৈবাই কান্দি কাটি একেবাৰে ব্যাকুল হৈছে নাই তাতে আহি টঙনেৰে মৰিয়াইছে তই এইটো মৰিলি তোক এতিয়া ইয়াক খৰি দিওঁতে কিমান পইচা লাগিব আৰু কি কৰিব লাগে মই এইবোৰ একো খৰচ কৰিব নোৱাৰোঁ তই ইয়াক লৈ ক'লে যা গুচি যা মোৰ ঘৰৰ বাজ তাৰপিছত আৰু শৈবাই মৰা শটো যেতিয়া পুতিবলৈ টকা পইচা নাই খৰি দিবলৈ টকা পইচা নাই অকলে মাইকী মানুহ কিবা কান্দি কাটি কলাত লৈ কান্দি কাটি আহি পেলাই সেই শ্মশান পালে চণ্ডালত বিলাপ কৰি কান্দি থাকোঁতে মই ৰাজধানী আছিলোঁ মোৰ স্বামী হৰিচন্দ্ৰ থকাহেঁতেন এনেকুৱা মোৰ গতি নহয় মই এতিয়া কেনেকৈ জ্বলাওঁ হৰিচন্দ্ৰই শুনা নাই হৰিচন্দ্ৰই ক'লে তুমি সন্তান আনিছা হয় জ্বলাবৰ কাৰণে খৰি লাগিব আৰু খৰি কিনিব লাগিব নহ'লে মোক মানে চণ্ডালে সুখে নে মই লোকৰ তাত চাকৰি কৰিছোঁ ইমানখিনি পইচা লাগিব তুমি দিয়া বোলে মোৰ হাতত পইচা নাই সকলো দুখৰ কথা কৈ বিলাপ কৰি কান্দি থাকোঁতে হৰিচন্দ্ৰই দেখিলে দেখোন মইতো স্বামী তেতিয়া হৰিচন্দ্ৰই দেখি তিনিওজন মিলন হ'ল ইপিনে পুত্ৰটো মৰিলে কান্দি কাটি ভাবিলে যে আমি এতিয়া মৃত্যুবৰণ কৰিম কাৰণ আমাৰ ইমানখিনি গ'ল মেলিল আৰু তোমাৰো ইমানখিনি দুখ বিপত্তি হ'ল সেইকাৰণে
হৰিচন্দ্ৰই বহুত উপদেশ দিছে, সেই উপদেশখিনি আমি মানিবলগীয়া, স্বামীৰ উপদেশ। আৰু আইগৰাকীয়ে যিখিনি কৈছে স্বামীৰ প্ৰতি যিটো অচলা ভক্তি, সেই কথাকেইটা ইয়াত ধুনীয়াকৈ ফুটি উঠিছে। হৰিচন্দ্ৰই ক'লে যে মই মোৰ পুত্ৰশোকত মৰি মোৰ যি মানে মইতো এতিয়া চণ্ডাল হ'লোৱে, মই আৰু অপকৰ্মত লিপ্ত হৈছোঁ, চণ্ডালতকৈ নাই আৰু মানে এই চণ্ডাল হ'লো যেতিয়া কৃষ্ণ পিছৰ জন্মত মই যি হ'ম, কিন্তু এতিয়া তোমাক মই কেতিয়াও মোৰ লগত মৃত্যু হ'বলৈ নিদিওঁ, কাৰণ তোমাক বিক্ৰী কৰিছিলোঁ এজন ব্ৰাহ্মণৰ ওচৰত। সেই ব্ৰাহ্মণজনৰ ধাৰ আছে, সেই ব্ৰাহ্মণজনৰ ঋণ যেতিয়ালৈকে পৰিশোধ নহয় তোমাৰ আত্মাটোৱে গতি নাপাব। তুমি এই জন্মত তেওঁৰ ঋণ যিমান হওক, ব্ৰাহ্মণ হৈছে শ্ৰেষ্ঠ, মানে জাতৰ ভিতৰত ব্ৰাহ্মণেই শ্ৰেষ্ঠ, আৰু ব্ৰাহ্মণক মানে নিজৰ প্ৰাণ দান দি হ'লেও ব্ৰাহ্মণৰ বাক্য পালন কৰি, আৰু তুমি কষ্ট হ'লেও কায় কষ্ট হ'লেও সকলো কৰি সহি মহি তুমি পুত্ৰ সুখ, স্বামী সুখ এইবিলাক সুখত আছাই, তথাপিও ব্ৰাহ্মণৰ ঘৰত তুমি মাত্ৰ যিমান দিনলৈকে তোমাৰ জীৱন থাকে তিমান দিনলৈকে তুমি ব্ৰাহ্মণৰ মানে বন্দিনী হৈ পেলাই তুমি কাম কৰাগৈ, আৰু তুমি গুচি যোৱা, আৰু মই এই ৰোহিতৰ লগত একেলগে মানে শ্মশানত মই যাওঁ। সেই বুলি ক'লে নাই, একদম স্বামীয়ে মোক এৰি থৈ পেলাই কেলৈ গুচি যাবা, স্বামীৰ স্বামী জপ, স্বামী যোগসাৰ, স্বামীৰ চৰণ বিনে নিশ্চিন্ত হৈ আন, মানে গোটেইখিনি স্বামীৰ বিষয়ে মানে শৈবাই বৰ ধুনীয়াকৈ বৰ্ণনা কৰি স্বামীৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে। কৰি পেলাই তেওঁলোকে কি কৰিলে, বোলে ঠিক আছে তেনেহ'লে আমি তিনিও একেলগে মৃত্যুবৰণ কৰোঁ, আৰু মোক কেতিয়াও নেৰিবা, মই তোমাৰ লগতে যাম, সতীদাহ যাম। গংগাত স্নান কৰিলে, পুত্ৰকো ধুনীয়াকৈ গংগা দেৱীক ধুনীয়াকৈ প্ৰদক্ষিণ কৰি সেৱা সৎকাৰ কৰি গংগাত স্নান কৰি আহি পেলাই সেই একদম ধুনীয়া শুকান খৰিৰে ডাঙৰকৈ বৰ ডাঙৰ এখন চিতা সাজি তাতে মানে জুই জ্বলাই হৰিচন্দ্ৰই নিজৰ পুত্ৰক মানে জ্বলালে, তাতেই ঈশ্বৰৰ নাম লৈ বিষ্ণু সেইখিনিতে আকৌ ভগৱন্ত বিষ্ণুৰ বাহিৰে, কৃষ্ণৰ বাহিৰে অইন চিন্তা কৰা নাই। বিষ্ণুক চিন্তা কৰি পেলাই অগ্নিক প্ৰদক্ষিণ কৰি সকলোৰে চন্দ্ৰ সূৰ্য সকলো সাক্ষী হ'বা, আমি যাওঁগৈ বুলি আৰু একদম জ্বলন্ত চিতাত জাপ দিলে, লগতে শৈবাই জাপ দিলে, তিনিও মানে জুইত জাপ দিয়াৰ লগে লগে এইফালে স্বৰ্গত দুন্দুভি বাজি উঠিল, ইফালে দেৱগণ একেবাৰে ত্ৰাহি মধুসূন, সকলো একে হাহাকাৰ লাগি গ'ল, স্বৰ্গমৰ্ত পাতাল তিনিতলৈকত। ইফালে মানে সিদ্ধ বিদ্যাধৰ সকলে ওম শান্তি বুলি একদম পুষ্প বৰ্ষণ কৰিছে, একে শ্মশান ঢাকি পুষ্পৰে উপচি পৰিল, চাৰিওফালে বেদধ্বনি মন্ত্ৰধ্বনি, অপেশ্বৰসকলৰ নৃত্য, গন্ধৰ্বৰ মৃদং, চাৰিওফালৰ পৰা একদম সমস্ত দেৱ সমাজ নাৰদকে আদি কৰি সমস্ত দেৱ সমাজ আহি পেলাই তাত উপস্থিত হ'ল। অগ্নিয়ে তেওঁৰ গোটেই লেতেৰা কলেৱৰখিনিহে ধুলে, তেওঁ মানে অগ্নিও নুপুৰিলে। বোলে ভক্ত প্ৰহ্লাদৰ গভীৰ বিশ্বাস ৰাখে হয়, মাৰে কোনে বুকুত পৰ্বত সাগৰ গৰ্ভত, নাজানিলে হৰি বিনে, সীতাৰ মাহাত্ম্য অগ্নিটো প্ৰখৰ, জাহ যোৱা ভয় নাই তাত, সেয়েহে অগ্নি পৰীক্ষাত ভয় নকৰিলে সীতাই। তেনেকৈ তেওঁলোকে মানে অগ্নিয়ে একো কৰিব নোৱাৰিলে, স্বয়ং অগ্নিও আহি পেলাই উপস্থিত হ'ল, লগে লগে ধৰ্ম মানে যম ৰজা আহিল, আৰু ইফালে ইন্দ্ৰ দেৱতা আহিল, সমস্ত বিশ্বামিত্ৰও আহি পেলাই উপস্থিত হ'ল। বিশ্বামিত্ৰই ক'লে যে মই তোমাৰ পৰীক্ষা কৰিলোঁ, তুমি সত্যৰ প্ৰতি সঁচাকৈ তুমি সত্যব্ৰত ৰজা, তোমাৰ সমান দানী দয়ালু আৰু পৃথিৱীত নাই, হেনো গতিকে তোমাৰ যশ চন্দ্ৰ দিবাকৰ থাকে মানে থাকিব, তুমি অযোধ্যাৰ নৃপতি, আৰু তোমাক আমি এতিয়া দেৱ সমাজ আহিছে, আমিহে ব্ৰাহ্মণৰ ৰূপ ধৰা সেই তোমাৰ ভাৰ্যাক বিয়া কৰা ইন্দ্ৰই হে ব্ৰাহ্মণৰ ৰূপ ধৰিছিলোঁ, যমে ক'লে মইহে মানে ধৰ্ম, আৰু মইহে তোমাক কিনি লৈছিলোঁ, আৰু বিশ্বামিত্ৰ গোটেইবোৰ দেৱতা আহি পেলাই আৰু তেওঁক ক'লে যে এই স্বৰ্গীয় দিব্য বিমান আহিছে, তোমালোকে এতিয়া নতুন সাজ পাৰ একেবাৰে পিন্ধাই একেবাৰে তেওঁলোকক মানে একদম সুন্দৰ সূৰ্য সমক্ৰান্তি মানে দ্বিতীয় পুৰন্দৰ, দ্বিতীয় ইন্দ্ৰৰ নিচিনা হৰিচন্দ্ৰ এনেও ধুনীয়া, আৰু ধুনীয়া হ'ল, ধুনীয়া দেৱৰ বসন মানে গোটেইখিনি পিন্ধাই দিলে, দেৱৰ অলংকাৰ সমস্ত পিন্ধাই ঘূৰাই একেবাৰে লৈ পেলাই দিব্য বিমানত উঠা। বোলে নহ'ব, মই স্বৰ্গলৈ নাযাওঁ। বোলে কেলৈ নাযাবা, তুমি ইমান পুণ্যৰ বলত তুমি স্বৰ্গলৈ, আগৰ চাওক এইকেইটা পুণ্য হৈছে আগৰ মানে সত্য যুগত তপ জপ যাগ যজ্ঞ হোমতীৰ্থ ব্ৰত এইবিলাকত পুণ্য, যদিও মানে ধ্যান শ্ৰেষ্ঠ সত্য যুগত, তথাপি সেইবিলাক আনুষংগিক, সেইবিলাক লগত থাকিব। সেইকাৰণে হৰিচন্দ্ৰ সত্যৰ প্ৰতি কৰ্মকাণ্ড জ্ঞান মাৰ্গৰ, তাত কিন্তু মহাপুৰুষ গুৰুজনাই ভণিতাত শংকৰে যে
বৈকুণ্ঠৰ কথাটো কৈছে। বৈকুণ্ঠ বোলা বস্তুটো তাত নাছিলেই, স্বৰ্গৰ কথাহে আছিলে। আৰু সেইবোৰ কৰ্ম কৰি স্বৰ্গলৈহে যায়। বৈকুণ্ঠলৈ কেৱল নাম ল'লে ভকত হ'লে বৈকুণ্ঠ পায়। কাৰণ পূৰ্বকালে এই দেশত নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিল সম্পত্তি, নানাদেৱ পূজয় কৰ বলিদান, হংস চাগৰ মহিকাতে অসংখ্য প্ৰমাণ, তল গৈল লোক কলি পাপ সাগৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত। এইবিলাক মানে ধৰ্মহে আছিলে। ধৰ্ম কলিযুগত মানুহবিলাকে ধৰ্ম কৰিব নালাগে। ধৰ্মক কৰ্মক গৌৰৱক চুৰি ডাকিবলৈ হৈ ৰাম ৰাম বোলে হেৰি কুলিত মানে মনুষ্যৰ মানে আন ধৰ্ম কৰিবাৰ নাহি অধিকাৰ। কাৰণ সেইবোৰ ধৰ্মৰ কৰিব নোৱাৰে। ধৰ্মই মানে কলিযুগৰ কৰণীয় কৰ্ম নহয়, পুণ্যও কৰণীয় কৰ্ম নহয়। পুণ্য ধৰ্ম সেইবোৰ লগতে পায়। কাৰণ যেতিয়া পৰীক্ষিতে কলিক নিগ্ৰহ নকৰিলে, কলিক নিগ্ৰহ নকৰাৰ কাৰণে কলিৰ দেখিলে গুণ এটা আছে, নিপতি দেখন্ত কলিত আছে মহাগুণ, ইচ্ছা মাত্ৰে উপজে কলিত যত পুণ্য, মনত আলসে নতু হৰি বোলে আশী, এতেকে উপজে মহা পুণ্য ৰাখি। মানে মহা পুণ্য ৰাখি কেনেকৈ হয়, মনত আলোচনা কৰিলে হৰি নাম ল'ম বুলি, আৰু হৰি বুলি যদি মুখৰে ব্যক্ত কৰে তেতিয়া মহা পুণ্য হয়। পুণ্য আৰু ধৰ্ম এইবিলাক মানে নামৰ দাস। নাম হৈছে ৰজাৰ চাকৰ। এইবিলাক চাকৰবিলাকে নিজে নিজে আহি বোলে যেনেকৈ ৰজাক আল ধৰি থাকে, ৰজাক আল পৈচান ধৰে, তেনেকৈ পুণ্যবিলাকো চাকৰ নিচিনাকৈ আহি পেলাই নিজে নিজে আহি পেলাই লগ ল'ব। বেলেগে আৰু ধৰ্ম পুণ্য কৰিব দৰকাৰ নাই। ধৰ্ম কৰ্ম গোটেই এইবিলাক নামৰ মাজতে সোমাই আছে। নামেহে পৰম ধন। তাৰপৰা এই বস্তুটো নাছিলে আৰু বৈকুণ্ঠ চিনি পোৱা নাছিলে। আৰু তেনেকৈ সুশীল ব্ৰাহ্মণেও ইন্দ্ৰকহে পূজা কৰিছিলে স্বৰ্গ পাবৰ কাৰণে, আৰু স্বৰ্গৰ কথাটোহে কৈছিলে। আৰু যুধিষ্ঠিৰেও সেই মানে স্বৰ্গহে পাইছিলগৈ। তথাপিও মিছা কথা কোৱাৰ কাৰণে অস্বস্থমা হত কিন্তু গজ এবেলা নৰক ভোগ হৈছিলে। সেইকাৰণে বৈকুণ্ঠৰ কথাটো নাছিল। মহাপুৰুষ গুৰুজনে বৈকুণ্ঠৰ সন্ধান দিছে। আৰু হৰি নাম লোৱা, হৰি নামৰ লগত একো বস্তু সনা পুতুকা নহয়। আন দেশত আন ঠাইত গুৰুজনাৰ সমসাময়িক যিমানবোৰ মহাপুৰুষ জন্ম হৈছে সেইবিলাক মূৰ মিহলীয়া পূজা, ঘোঁৰাৰ চিংগাৰত সুখনাই কটি ভাগে তাৰ। সেইবোৰ গোটেইবোৰ মিহলীয়া, গোটেইবোৰ ধৰ্ম কৰ্ম সোমাই আছে। ক'ৰবাত ৰাধাক লগ লৈছে, ক'ৰবাত অন্যান্য দেৱ দেৱতাক পূজা কৰিছে, সেইবিলাক। কিন্তু মহাপুৰুষ গুৰুজনাই একমেৱ দ্বিতীয়, এক কৃষ্ণৰ ব্যতিৰেকে আনক প্ৰাণান্তেও উপাসনা নকৰা। ভগৱন্তৰ লগত দুই নহয়, একমেৱ দ্বিতীয়, দুই থাকিব নোৱাৰে। সেইকাৰণে সেই মহাপুৰুষৰ ধৰ্ম, সেই মহাপুৰুষ গুৰুজনাই সেই তাত ক'লে যে মইতো হেৰিয়া চণ্ডালৰ বন্দী হৈ আছোঁ, চণ্ডালৰ যিখিনি পইচা লৈছিলোঁ বিশ্বামিত্ৰক দিবলৈ, সেই ঋণটো মোৰ খোজা নহয়। মই স্বৰ্গলৈ কিয় যাম? মই চণ্ডালৰ ঋণ খুজিব লাগিব। আৰু এই আইগৰাকীক মোৰ গৃহিণীক বিক্ৰী কৰিছিলোঁ বামুণৰ ঘৰত, বামুণৰ ঘৰতো মই দাসত্ব অৱলম্বন কৰি আছোঁ, সেইখিনি হ'ব লাগিব। নহয় বোলে, আমিহে সেইখিনি ৰূপ ধৰি আছিলোঁ। ময়ে চণ্ডাল আৰু ইন্দ্ৰই ক'লে ময়েই মানে ব্ৰাহ্মণ। এতিয়া তোমাৰ পৰীক্ষা ল'বৰ কাৰণে তেতিয়া তেওঁ মনত আনন্দ পাইছে আৰু প্ৰাণ পালে। ৰোহিতাক্ষক কোলাত বহুৱাই ল'লে, বোলে তোমালোক উঠা বোলে। তথাপিও আমাক যে বিশ্বামিত্ৰই ইমানখিনি কষ্ট দিলে, আমি যে এনেকৈ গুচি আহিলোঁ, আমাৰ ৰাজ্যততো কোনেও গম নাপায়। মই প্ৰজাবৎসল ৰাজ্যৰ মানে প্ৰজাসকলক নেদেখাকৈ, প্ৰজাসকলৰ পৰা অনুমতি নোলোৱাকৈ, এইখিনি পাছত ওলাবইকৈ, মই কেতিয়াও যাব নোৱাৰোঁ। তোমালোকে ৰথ আনিলেও নহ'ব, মই নাযাওঁ স্বৰ্গলৈ। মই আগতে মোৰ নিজৰ প্ৰজাবৎসলসকলক মানে এবাৰ মাত লগাই তেওঁলোকক দৰ্শন কৰোঁ। তেওঁলোকৰ অনুমতি লৈ তেওঁলোকে যদি মোক যাবলৈ কয় তেতিয়া বাৰু যাম। তেনেহ'লে উঠা, আমাৰ বিমানত উঠা, তোমাক আমি অযোধ্যালৈ আমি লৈ যাওঁ, লগত আমিও যাম। সেই বুলিয়েই সেইখিনি আৰম্ভ হৈছে। আমাৰ এই বাপে সেইখিনি পঢ়িলে আমি ইমানখন থুলমূলকৈ কম সময়ৰ ভিতৰত এইখিনি কথা সকলোৱে ওলাই গৈছে, সকলোৱে পালে। এতিয়া তাকে ক'লে যে ধৰ্মই কি বুলি কৈছে, ধৰ্মে আশী বলন্ত নৃপতি উঠ। নৃপতি মানে ৰজা, হে ৰজা উঠা, আমি ধৰ্ম ইন্দ্ৰ তুজু কৰ্মে ভৰিলো তুষ্ট। আমি নিজে ধৰ্ম, তোমাৰ ইমান সুকৰ্ম, তুমি এজন ৰজা হৈ ইমানখিনি শ্মশানৰ অপমনুষ্য জ্বলাই তোমাক সকলোৱে প্ৰজাই মানে সেৱা কৰে। এনেকুৱা এজন ৰজাই এই কৰ্মদক্ষতা, তোমাৰ কৰ্মৰ নৈপুণ্যতা দেখি মই বৰ সন্তুষ্ট হ'লোঁ। সেই ৰজা, তুমি এজন সুন্দৰ নৃপতি হৈ পেলাই তোমাৰ কৰ্মত মই তুষ্ট হ'লোঁ। দিব্য বিমানত আশী চলিও সম্পত্তি, সশৰীৰ স্বৰ্গক চলিও মহামতি। দিব্য বিমান আহি ৰৈ আছে, দিব্য বিমানত উঠা আৰু সশৰীৰৰ সৈতে স্বৰ্গলৈ গমন কৰা। বাসৱ বদতি শুনা হৰিচন্দ্ৰ ৰায়, ইন্দ্ৰ
আন এটা নাম হৈছে বাসৱ। বাসৱে কৈছে, হে হৰিচন্দ্ৰ ৰজা, মূৰৰ তাপে তোমাৰ নিৰ্মল ভৈল কাই। হে হৰিচন্দ্ৰ ৰায় মানে ৰজা, মোৰ কোপত তোমাৰ শৰীৰ নিৰ্মল, কায়াটো তোমাৰ নিৰ্মল হ'ল। আগৰ বহাই বাক আশী আছো দেৱ বৰ্গ, ভাৰ্যা পুত্ৰ সমন্বিতে চলি উক স্বৰ্গ। ভাৰ্যা পুত্ৰ সমন্বিতে তোমালোক সকলো গোটেই পৰিয়ালটো স্বৰ্গলৈ ওলোৱা। কৃষ্ণ। তপন বাপ আগবঢ়ক বাৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। ও আউৰ পৃথিৱীত থাকি বাকনাহি যোগ্য, দেৱগণ সহিতে ভুন জীও দেৱ ভোগ্য, মনুষ্য দুৰ্লভ দিব্য বিমানত চৰি, বিলম্বন কৰি শীঘ্ৰে স্বৰ্গে যাহালহি। শুনি নৃপতিৰ মনে আনন্দ লাগিল, এৰাইলন্ত ক্লেশ যেন নিদ্ৰাৰ জাগিল। ভাৰ্যাৰ সহিতে ৰংগে চালিলন্ত গাৱ, ধৰ্ম ইন্দ্ৰ দুই হন্তৰো নমিলন্ত পাৱ। কৃষ্ণ কৃষ্ণ। আৰু পৃথিৱীক থাকিবাৰ নাহি যোগ্য, দেৱগণ সহিতে ভুঞ্জিও দেৱ ভোগ্য। তোমাৰ পৃথিৱীত থাকিব আৰু তোমাৰ যোগ্য নহয়, আৰু তোমাৰ মানে পুণ্যৰ বলত তুমি সত্যৰ প্ৰতীক, তোমাক আমি বহুত পৰীক্ষা কৰিলো, সকলো পৰীক্ষাত তুমি উত্তীৰ্ণ হলা, আৰু তুমি এতিয়া পৃথিৱীত থাকিবৰ যোগ্য নোহোৱা। দেৱসকল আহিছে, দেৱ সমাজৰ শকত, তোমালোক স্বৰ্গলৈ যোৱা আৰু দেৱভোগ্য ভক্ষণ কৰা। দেৱতাসকলে যিবোৰ ভক্ষণ কৰে, ভুঞ্জিও দেৱভোগ্য, দেৱতাৰ ভোগ যিবোৰ দেৱতাৰ সকলে আনন্দ যিবোৰ মানে সুখ পায়, সেই দেৱভোগ্য, সেই দেৱভোগ্য ভুঞ্জা। মনুষ্য দুৰ্লভ দিব্য বিমানত চাৰি, বিলম্ব নকৰি শীঘ্ৰে স্বৰ্গে যাহা লৰি। মনুষ্যৰ দুৰ্লভ এনেকুৱা বিমান মানে সেই মানে আকাশ মাৰ্গেৰে যোৱা ৰথ, আৰু সেই মানে এৰোপ্লেন সদৃশ তেনেকুৱা সেই দিব্য বিমানত চৰি, বিলম্ব নকৰি শীঘ্ৰে যাহা স্বৰ্গে লৰি। স্বৰ্গলৈ তোমালোক মানে অকলো বিলম্ব, অকলো দেৰি নকৰাকে উঠা, বিমানত উঠা আৰু স্বৰ্গলৈ যা। শুনি নৃপতিৰ মনে আনন্দ লাগিল, এৰাইলন্ত ক্লেশ যেন নিদ্ৰাত লাগিল। শোৱাৰ পৰাহে যেন সাৰ পালে, মানে সকলো ক্লেশ, সকলো কষ্ট ৰজাৰ আৰু ৰাণীৰ সকলোবোৰ নাইকিয়া হৈ গ'ল। আৰু ভাৰ্যাৰ সহিতে ৰংগে চালিলন্ত গাঁও, ধৰ্ম ইন্দ্ৰে দুই হন্তৰো নমিলন্ত পাও। কম কথা নে? ধৰ্ম মানে যি ধৰ্ম, যম ৰাজা মহাবৈষ্ণৱ যমে আৰু দেৱতাৰ ৰজা ইন্দ্ৰই, সেই দুজন দেৱতা মহাদেৱতা, সেই মহাদেৱতা দুজনে কি কৰিছে, হৰিচন্দ্ৰৰ পাৱত পৰি সেৱা জনাইছে। ধৰ্ম ইন্দ্ৰ দুই হন্তৰো নহয়, ধৰ্ম ইন্দ্ৰ দুই হন্তৰো নমিলন্ত পাও, মানে হৰিচন্দ্ৰইহে পাও নমিছে দুইজনৰে। কৃষ্ণ। কৰযোৰ কৰিয়া বলন্ত নিপ, তাৰ পিছতে যাব। হয়, ধৰ্ম আৰু ইন্দ্ৰ দুই হন্তৰো পাওহে মানে হৰিচন্দ্ৰই সেৱা কৰিছে দেই। কৃষ্ণ কৃষ্ণ। কৰযোৰ কৰিয়া বুলন্ত নৃপবৰ, হৃদয়ৰ কথা শুনা ধৰ্ম পুৰন্দৰ। ও ভাৰ্যা কবি কুলুময়ী ব্ৰাহ্মণৰ ঘৰে, আপুনিও দাসময়ী ভৈলো চন্দালৰে। ও যাব দেখে তাকম্বাৰ নাপাও অনুমতি,
কেন মতে আমাৰ হইবে ক স্বৰ্গ গতি অধৰ্মে বুলিল অন্তৰাজা জানা নিষ্ঠ কৰি মইহে আছিলো চান্দা লৰ ৰূপ ধৰি অপূৰ্ব জনমৰ কৰ্ম লিখিত কপাল তোমাৰ হইবা কলাগ অৱশ্যে চাণ্ডাল ও মায়ায়ে ভুঞ্জাই লুইটো কৰ্ম ভৈল ক্ষয় নকৰিবা কষ্ট ৰাজা এৰিও সংশয় কৃষ্ণ 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 তেনেকে আমি আগতে কৰি আহিলো ধৰ্ম আৰু ইন্দ্ৰৰ পাও চৰণত সেৱা কৰি হৰিচন্দ্ৰই ক'লে যে মই চণ্ডালৰ লগত বিক্ৰী কৰি আছিলো আৰু মোৰ ভাৰ্যাও ব্ৰাহ্মণৰ ঘৰত বিক্ৰী হৈ আছিলে তেওঁলোকৰ ঋণ আছে সেই ঋণখিনি আমাৰ খোজা হোৱা নাই আৰু তেওঁলোকে আমাক অনুমতি কিয় দিব তেওঁলোকৰ আমি চাকৰ তেওঁলোকৰ বিনা অনুমতিটো আমাৰ স্বৰ্গটো আমি কাম্যই নহয় যদি তোমালোকে নিবলৈ আহিছা কিন্তু তেওঁলোকৰ পৰা আমি অনুমতি পালেহে আমি যাব পাৰিম তেতিয়া তেওঁলোকে হাঁহি ক'লে যে আমিহে সেয়া আমি আগতে কৰিলো ময়ে চাণ্ডাল ধৰ্মই ক'লে আৰু ইন্দ্ৰই ক'লে ময়ে ব্ৰাহ্মণ এতিয়া কোনো চিন্তা নাই তোমালোকৰ আমি নিবলৈ আহিছো বেছি দেৰি নকৰিবা কাৰণ সময় হৈ গৈছে কাৰণ সেই মানে বহুত পুণ্যৰ বহুত কৰ্মৰ ফলত কৰ্ম বাসনা থাকে কৰ্ম দোষে জীৱা জন্ম লওঁ সংসাৰত তাকো চিত্তে নচাকৈ তোৰা চৰণত বুলি কৈছে কৰ্ম দোষত তেওঁ চাণ্ডাল হ'বলগীয়া আছিলে শৈবাই কান্দি কান্দি হৰিচন্দ্ৰ ৰজাৰ ভৰি তলুৱাত সেই এটা চিন দেখা পাইছিলে হস্তৰেখাৰ মতে সেই চিনটো বোলে কিবা চাণ্ডালৰ চিন বুলি শৈবাই কৈছিলে যে মোৰ স্বামীৰ দেখোন এই চাণ্ডাল হোৱা এটা চৰণত এটা চিন আছে সেই চিনটোও পাইছিলে তাৰপিছত এতিয়া ধৰ্মই ক'লে যে তোমাৰ পূৰ্বজন্মত অকণমান দোষ আছিলে কৰ্মদোষত তুমি চাণ্ডাল হ'ব লাগে আৰু সেই আমি মায়াৰ বলে তোমাৰ সেই চাণ্ডালৰ কৰ্মটো কৰোৱালো কৰাই পেলাই তুমি স্বৰ্গলৈ যাবলৈ তোমাৰ বাটটো মুকলি কৰি থৈছো কাৰণ অকণমান ছিদ্ৰ থাকিলে তুমি আকৌ স্বৰ্গ সুখটো নাপাবা নহয় সেই ছিদ্ৰটোও কাট গ'ল তোমাৰ চণ্ডালৰ যিটো লেখন আছিলে সেই লেখনটো কটা গ'ল এতিয়া তোমালোকে দেৰি নকৰিবা তোমালোক ওলোৱা আৰু আমাৰ দুজনৰ ঋণ খোজা গ'ল সেইবুলি তেওঁলোকক আশ্বাস দিলে আৰু স্বৰ্গলৈ যাবলৈ বিমানত উঠিবলৈ তেওঁলোকক দুয়োকো অনুভূতি জনাইছে তাৰপাছতে যাওক বাৰু কৃষ্ণ ও বাসৱে বুলন্তময়ী আছিলো ব্ৰাহ্মণ ভাৰ্যা পুত্ৰ তোমাৰ কিনিয়া দিলো ধন অপৰিখিলো আপুনি যতে কতপ ধৰ্ম এৰিউক চিন্তা ৰাজা নকৰিবা মৰ্ম অশুনি নৃপতিৰ ভৈলা হৰিষয় শেষ মায়া জাগি গুচিল মনৰ যত ক্লেশ ইন্দ্ৰ কবুলন্ত শুনি উপদেৱ ৰাজ আৰু এক গোটা মূৰ আছে মুখ্য কাজ ঐ অযোধ্যাৰ প্ৰজা মূৰ যেন পুত্ৰ ভাই মই এৰিলাতে হবে মৃত কপৰাই সম্বাক চাহিবে মোৰ মন আছে প্ৰবোধিয়া প্ৰজাক স্বৰ্গক যাইব পাছে অমই হিতু লোকৰ সম্মক জীৱ প্ৰাণ
তাত পৰে মোহৰ বান্ধৱ নাহিয়ান। তাকম্বাক নেদেখি স্বৰ্গত হৈবে দুখ। দিও অনুমতি মই দেখো প্ৰজামুখ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। এইখিনি আমি কৈ গলো বাৰু আগতে, তথাপিও বাসৱে বলন্ত মই আছিলো ব্ৰাহ্মণ, ভাৰ্যা পুত্ৰ তোমাত কিনিয়া দিলো ধন। ময়েই ইন্দ্ৰই ক'লে ময়ে ব্ৰাহ্মণ আছিলো আৰু ভাৰ্যা পুত্ৰ তোমাৰ কিনি লৈ পেলাই মই ধন দিছিলো। পৰীক্ষিলো মানে পৰীক্ষা কৰিলো, পৰীক্ষিলো আপুনি যতেক তপ ধৰ্ম এৰিক চিন্তা ৰাজা নকৰিবা মৰ্ম। তোমাৰ তপ ধৰ্মনো কিমান আছে তাকে মই পৰীক্ষা কৰিলো, আৰু পৰীক্ষাত তোমালোক উত্তীৰ্ণ হলা। এতিয়া চিন্তা কৰিব নালাগে। শুনি নিপতিৰ ভৈলা হৰিষ অশেষ, হৰিষণ আনন্দ লাগিল, অশেষ আনন্দ। মায়া জানি গুচিল মনৰ যত ক্লেশ, সেইবোৰ সকলোবোৰ মায়া বুলি বুজি পাই পেলাই মনৰ ক্লেশ, মনৰ কষ্টখিনি দূৰ হল। ইন্দ্ৰক বলন্ত শুনি উক দেৱৰাজ, আৰু এক গোটা মোৰ আছে মুখ্য কাজ। ইন্দ্ৰ দেৱতাক ক'লে, হে দেৱতা ৰজা ইন্দ্ৰ, মোৰ আৰু এটা অকমান কাজ আছে, কাম আছে, তুমি সেইটো শুনা। অযোধ্যাৰ প্ৰজা মোৰ যেন পুত্ৰ ভাই, মোৰ অযোধ্যাৰ প্ৰজাসকল মোৰ পুত্ৰ নিচিনা আৰু ভাতৃ নিচিনা। মই এইবিলাকো সবে মৃতকৰ পৰাই, মই যেতিয়া এৰি থৈ আহিলো মানে বিশ্বামিত্ৰক যেতিয়া ৰাজ্যভাৰ সঁপি দি থৈ আহিলো, সেই সকলো মৃত্যপ্ৰায় হৈ আছে। তাকম্বাক চাহিবে মোৰ মন আছে, প্ৰভু দিয়া প্ৰজাক স্বৰ্গক ৰাইবোৰ পাছে। মই প্ৰজাসকলক মই এবাৰ দেখা দিওঁ, প্ৰভুত দিওঁ, দি পেলাই তাৰপিছত মই স্বৰ্গলৈ যাম। মই সিটো লোকৰ সন্মুখে দিব প্ৰাণ, তাত পৰে মোহৰ বান্ধৱ নাহি আন। সেইসকলে মোৰ প্ৰাণ আৰু সেইসকলে মোৰ প্ৰজা, আৰু সেইবোৰ মই পুত্ৰৰ দৰে মই সেইবোৰক পালন কৰো। সেইসকলে মোৰ মহাবান্ধৱ, তাৰ বাহিৰে মোৰ আৰু আন নাই। তাকম্বাক নেদেখি স্বৰ্গত হৈবে দুখ, দিও অনুমতি মই দেখো প্ৰজা মোক। তুমি অনুমতি দিয়া, মই যেদিন স্বৰ্গলৈ গুচি যাওঁ, স্বৰ্গত সুখত নাথাকিম, মই স্বৰ্গত সদায় দুখত থাকিম। কেলে তেওঁলোকলে মোৰ মনত পৰি থাকিব। বাসৱে বলন্ত ইহি হোক নিপ বৰ, বিমানত চৰি আহি অযোধ্যা নগৰ। কৃষ্ণ যাওক বাৰু, হয় যাওক কৃষ্ণ। ও বাসৱে বলন্ত এহি হোক নৃপ বৰ, বিমানত চৰি যায়ো অযোধ্যা নগৰ। ও আপোন ইচ্ছায়ে কৰা প্ৰজাক আশ্বাস, পাছে মহাৰংগে চলা দেৱৰ নিবাস। হেন শুনি নৃপতিৰ হৰিষ মনত, ভাৰ্যা পুত্ৰ সমেত আৰু হিলা বিমানত। নানাবিধ দেৱবাদ্য বাজে আগে পাছে, গন্ধৰ্বে যোগায় গীত অপেশ্বৰা নাচে। বাৱে বিদ্যাধৰ গণে আগত মৃদংগ, পুষ্প বৰিষিয়া সিদ্ধ গণে কৰে ৰংগ। ও বামে শৈবা পতেশ্বৰী কোলাত কুমাৰ, চলি গৈলা হৰিচন্দ্ৰ দুতি পুৰন্দৰ। ও চৰি বিমানত আতি চানিয়াই আকাশ, দ্বিতীয় আদিত্য যেন কৰয় প্ৰকাশ। দশো দিশয় উঠলি দুন্দুভি বাদ্য বাজে, ঊৰ্ধ্ব দৃষ্টি সচকিতে চাৱৈ সমৰাজে। অখনেকে পাইলন্ত গয়া অযোধ্যা নগৰী,
সম্ভিলা বিমান পাছে আকাশ আৱৰি নানাবিধ দেৱবাদ্য শবদ তুম্বুল দেখিয়ালো কৰ ভৈলা মনত আকুল কৃষ্ণ 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 পাছে হেন শুনি নিপতিৰ হৰিষ মনত ভাজাপুত্ৰ সমে আৰোহিলা বিমানত ভাজাপুত্ৰৰ লগত বিমানত আৰোহণ কৰিলে নানাবিধ দেৱবাদ্য বাজে আগে পাছে মানে ভাগৱত ভ্ৰমণত বা শোভাযাত্ৰাত যেনেকৈ আগে পাছে বাদ্য বাজি গৈছে ইমান দিব্য বাদ্য আগে পাছে বাজি গৈছে তেওঁৰ ৰথত যিখন ৰথত তেওঁলোক ভাজা পুত্ৰৰ সৈতে চৰিলে সেই ৰথৰ আগে পাছে দিব্য বিমানত দিব্য বাদ্য বজাইছে গন্ধৰ্বসকলে গীত জুৰিছে গন্ধৰ্বৰ যোগাৰ গীতৰ অপেচৰণ আছে আৰু লগতে গীতৰ চাই আছে অপেচৰাসকলে নাচি নাচি গৈ আছে আৰু বাৱে বিদ্যাধৰ গণে আগত মৃদংগ আৰু আগে বিদ্যাধৰসকলে মৃদংগ বজাই গৈছে মৃদংগ খোলৰ দৰে এবিধ সৰু মানে যন্ত্ৰ চুটি আৰু অলপ গোল চাইডৰ মৃদংগ আগৰ মৃদংগীয়া গায়নো গায় সেই মৃদং মহাপুৰুষ শংকৰদেৱে কপিলীপাৰ কুমাৰৰ সৈতে মানে মাটিৰে খোল বনাই পেলাই তাত খোল বনাইছিল তাৰ আগতে দেৱবাদ্য মৃদংগ আছিলে সেই মৃদংগ মানে ধিকটাং ধিকেটাং কথয়তি কীৰ্তনস্থ মৃদংগ বুলি আমাৰ শ্লোকটো আছে তেনেকে বাৱে বিদ্যাধৰ গণে আগত মৃদংগ পুষ্প বৰশীয়া সিদ্ধ গণে কৰে ৰংগ ওপৰৰ পৰা সিদ্ধ মুনিসকলে পুষ্প ফুলৰ মানে ফুলবিলাক একেবাৰে মানে আঞ্জলি ফুলবিলাক ছটিয়াই দিছে তেওঁলোকৰ গাত পুষ্প বৰশীলা সিদ্ধ গণে কৰে ৰংগ দেৱ সমাজৰ পৰা সিদ্ধ মুনিসকলে পুষ্প বৰীক্ষণ কৰিছে আৰু বামে শৈবাক পটেশ্বৰী কলাত কুমাৰ বাওঁফালে পটেশ্বৰী শৈবাক লৈছে আৰু কলাত মানে কুমাৰ ৰোহিতাশ্যক লৈছে চলি গৈলা হৰিচন্দ্ৰ দুটি পুৰন্দৰ মানে ইন্দ্ৰৰ আন এটা নাম পুৰন্দৰ বাসৱ বুলি কৈছে পুৰন্দৰ হৈছে ইন্দ্ৰৰ নাম এই দুটাজন ইন্দ্ৰ এটাতো ইন্দ্ৰ আছেই নিজে আহিছেই লগতে হৰিচন্দ্ৰকো ইমান শৰীৰৰ কান্তি ইমান সুন্দৰ সুশ্ৰী আৰু একেবাৰে কোটি সূৰ্যৰ দৰে মানে নতুনকে তেওঁ জন্ম পোৱাৰ নিচিনাকে দেৱতা যেতিয়া দেৱৰ অংগ মানে ভূষণ পিন্ধালেই মানে ইন্দ্ৰৰ দৰে দুটি ইন্দ্ৰৰ পুৰন্দৰ বুলিহে দেখা পোৱা গৈছে চৰি বিমানত আতি চাৰিলা আকাশ দ্বিতীয় আদিত্য যেন কৰে প্ৰকাশ আদিত্য মানে সূৰ্য আকৌ সূৰ্যৰ লগতো প্ৰকাশ কৰিছে যে দুটা সূৰ্য এটাতো সূৰ্য আছেই দ্বিতীয় আদিত্যৰ দৰে প্ৰকাশ্যমান হৈছে দশ দিশ উথলি দুন্দুভি বাদ্য বাজে মানে পূব পশ্চিম উত্তৰ দক্ষিণ ঈশান বায়ু নৈ তগদি এই 10 দিশৰ পৰা মানে বাদ্য মানে চাৰিফালৰ পৰা দুন্দুভি বাদ্য বাজে উদ্ধ দৃষ্টি খচকিতে চাৱৈ সমাজে ওপৰলৈ চাইছে গোটেই ৰাজ্যৰ বাসীসকলে যে ওপৰত কি আহিছে কিহৰ ৰথ আহিছে ইমান দুন্দুভি ইমান মৃদংগ আৰু ইমান একদম সুন্দৰ শোভাযাত্ৰা কৰি সকলো সমাজৰ আকাশ মাৰ্গলৈ চাইছে কৃষ্ণ তাৰপিছতে কি হ'ল খনেক পাইলন্ত গয়া অযোধ্যা নগৰী তম্বিয়া বিমানে পাছে আকাশ আৱৰি নানাবিধ দেৱবাদ্য শবদ তুমুল দেখিয়া লোকৰ ভৈলা মনত আকুল মনত সকলো অযোধ্যাবাসীৰ মনত আনন্দ মিলিল তাৰপিছতে যাওক অকণমান সৰহকৈ যাওক আৰু শেষ হ'বৰ হ'ব চাগে সামৰিবৰ হ'ব বাট কৃষ্ণ ঊৰ্ধ দৃষ্টি সচকিতে চাৱে হবে প্ৰজা দেখি বিমানত আছে হৰিচন্দ্ৰ ৰাজা কলাত কুমাৰ বামে শৈবাপতেশ্বৰী শতগুণে জলৈ কান্তি এদিন ও ৰাজাক দেখিয়া ভৈলা হৰিষ প্ৰজাৰ শুভ বুলি হবে দিলে কজুকাৰ অলৱৰি ৰংগে কৰে হুলস্থুলি নাৰীগণে জুমে জুমে পাৰয় উৰুলি ও আবে হে আমাৰ চৱে
চানিয়া সেবাত এহি বুলি প্ৰজা হবে ব্যাকুল কৃষ্ণ আবে সেয়া মাৰ হয় চানিয়া সেবা কৃষ্ণ কৃষ্ণ এহি বুলি এহি বুলি প্ৰজা হবে এহি বুলি প্ৰজা হবে ব্যাকুল স্বভাৱ ৰাজাক দেখিতে হবে আকুল স্বভাৱ দেখি নিপতিও মানি ভৈলা ভূমি পাৱ যেন পিতা পুত্ৰে কতো কালে কথাই গুচিল বিয়োগ আনন্দৰ সীমা নাই হিংসে দুৰ্বাসত হবে ৰাজা কোৱাবৰি হৰিষতে কান্দৈ কতো হাতে পাৱে ধৰি আজি সেয়া মাৰ ভৈল মানস উদ্ধাৰ আজি সুপ্ৰসন্ন ভৈলো বিধাতায় মাৰ আজিহে জানিলো ব্ৰজ্ৰ গোসাইলন্ত বিধি দুনাই হাত মেলি পাইলো হেৰাইবাৰ নিধি বাৰ্তা কোনা পাইলো প্ৰভু গৈলা কোন থান তোমাকনে দেখি যেন ফুটি যায় প্ৰাণ আজি সিজুৰাইল হিয়া বোলৈ প্ৰজাগণে তোমাৰ কমল মুখ পিয়ুষ নয়নে হেন দেখি নৃপতিৰ পালতিল মন কোনহতে এৰি যাইব প্ৰজাগণ মনে বিমৰিষি হৰি চন্দ্ৰ নৃপবৰ কৰ জোৰে বাসৱক দিলন্ত কৃষ্ণ 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 আউৰ পৃথিৱীক থাকিবাৰ নাহি যোগ্য দেৱগণ উদদিশি এই হসতিতে উদদিশি হসতে চাৰে সবে প্ৰজা দেখে বিমানত আছে হৰিচন্দ্ৰ ৰজা ওপৰলৈ চাই দেখিলে দেখোন দিব্য বিমানত আমাৰ ৰাজা দেখোন হৰিচন্দ্ৰ আছে এওঁতো ইয়াৰ পৰা গুচি গৈছিলেগে বিশ্বামিত্ৰ ৰাজ্য শাসন কৰিছে তাৰ পৰা আমি একো উৱাদি নাপাওঁ ইমান সুন্দৰভাৱে দেখোন ওপৰৰ পৰা আহিছে সকলো ৰজাৰ তধা লাগিল ওপৰলৈ চালে আৰু দেখে বিমানত আছে হৰিচন্দ্ৰ ৰাজা কোলাত কুমাৰৰ বামে শৈবা পটেশ্বৰী শতগুণে জলৈ কান্তি এদিনাতো কৰি ইয়াত থকা যেনেকুৱা আছিলে এদিনাত বুলি মানে ইয়াত থকা সময়ত ইয়াতকেও দেখোন একেবাৰে ধুনীয়াকে মানে সুন্দৰ মানে মানে অতি মানে জ্বলন্ত হৈ পেলাই অতি মানে শৰীৰৰ ৰূপৰে সৈতে ধুনীয়া হৈ পেলাই আহিছে এদিনাতো লাগে ৰাজাকো দেখিয়া ভৈলা হৰিষ প্ৰজাৰ শুভ শুভ বুলি কবে দিলেকৰ জোকা সকলোৱে শুভ শুভ আনন্দ কৰি ভাল ভাল বুলি পেলাই মানে ৰজাক মানে তলৰ পৰা সকলোৱে সম্ভাষণ জনাইছে হাত জোকাৰি পেলাই লৰা লৰি সবে কৰে হুলস্থুলি নাৰীগণে জুমে জুমে পাৰৰে উৰুলি নাৰীসকলে একেবাৰে আনন্দতে উৰুলি জোকাৰ দিলে একে উৰুলি দিলে আৰু লৰা লৰি কৰিছে সকলোকে আই ভাই সকলোবোৰ সকলো আনন্দত মানে হুলস্থুল কৰিছে হুলস্থুলি ইমান সুন্দৰ সুন্দৰ শব্দ মহাপুৰুষ গুৰুজনাই ইয়াত ঢেৰ মানে ব্যক্ত কৰিছে বহুত জতুৱা ঠাঁচ আমি আগতেও কৈ গৈছোঁ তেনেকৈ এটা শৈবাক বান্ধৈ বুলি এটা বৰ ধুনীয়া শব্দ প্ৰয়োগ কৰিছে বান্ধৈ লোকগীতত আমি যেনেকৈ বান্ধৈ বুলি গীত গাওঁ তেনেকৈ একে ঘৰুৱা শব্দ বান্ধৈ বুলি কৈছে হুলস্থুলি বুলি এইখিনিতে ধুনীয়াকৈ কৈছে হুলস্থুলি নাৰীগণে জুমে জুমে
পাৰয় উৰুলি আবেশে আমাৰ সবে চানি আছে বাট ইহি বুলি প্ৰজা সবে ব্যাকুল স্বভাৱ ৰাজাকো দেখিয়ে সবে ব্যাকুল স্বভাৱ দুটা হৈছে কিন্তু আপোনাৰ ছন্দটো লৈছে লিখকৰ মানে প্ৰিণ্টিং কৰোঁতে দেখি নিপতিও নমি ভৈলা ভূমি পাওঁ যেন পিতা পুত্ৰে কতো কালে এক ঠাই গুচিল বিয়োগ আনন্দৰ সীমা নাই পিতা পুত্ৰ সকলোবোৰ একে ঠাই হ'ল আৰু বিয়োগ হৈ পেলাই মানে যোগ বিয়োগ আছিলে তেওঁলোক এৰাই আছিল এতিয়া একে ঠাই হৈছে সিনছে দুৰ্ভাগ্যত সবে ৰাজাকো আৱৰি হৰষিতে কান্দৈ কতো হাতে পাৱে ধৰি একেবাৰে দুৰ্বাসত দুবৰি বন মানে দুবৰি বন মানে যেনে পূজাত ফুল তুলসী দুবৰি তুলসী আৰৈ চাউল তিল গাখীৰ এইবোৰ দিয়ে সেই দুবৰি বন মানে এটা হেৰিয়াৰ মানে শুভৰ এটা প্ৰতীক ফুল যেনেকৈ চিটিয়াইছে দুৰ্বাসত বুলি দুৰ্বাসত সবে ৰাজাকো আৱৰি হৰষিতে কান্দৈ কতো হাতে পাৱে একদম হৰষিত আনন্দত কান্দিছে হৰষিত হৈ পেলাই আনন্দ চকুৱানি ওলাইছে আৰু তেওঁলোকৰ হাতে পায়ে সকলো প্ৰজাই তেওঁলোকক ধৰিছে আগবঢ়াই আনিছে আজিহে আমাৰ ভৈল মানস উদ্ধাৰ আজি সুপ্ৰসন্ন ভৈল বিধতা আজিহে আমাৰ বিধতা সুপ্ৰসন্ন হ'ল এইখিনি দেখি দেৱ সমাজতো জানেই সকলো তেওঁলোক অন্তৰ্জামী দেৱ সমাজো দেখি অতি আচৰিত হৈছে আজিহে জানিলো ব্ৰজ গুচাইলন্ত বিধি দুনাই হাত মেলি পাইলো হাৰাইবাৰ নিধি আমাৰ মানে ব্ৰজ বুলি কওঁতে একদম ব্ৰজপাত ব্ৰজ বুলি কওঁতে কোনোবাই শাল দিলে বোলে ব্ৰজসম আৰু বৰকে ডাঙৰকে কথা ক'লেও ব্ৰজ বুলি কয় ব্ৰজ শব্দটো মানে প্ৰয়োগ কৰিছে বৰ বিশাল মানে বৰ দুৰ্দান্ত বৰ বেয়া দিনক ব্ৰজ বুলি কৈছে আজিহে জানিলো ব্ৰজ গুচাই লওঁ বিধি আজিহে বিধি মানে বিধতাই আমাৰ ব্ৰজ গুচাইলে দুনাই হাতত মেলি পাইলো হয় এবাৰ নিধি আমি দুনাই হাত মেলি আমাৰ নিধি নিধি বুলি কয় মানে নিধি মানে সম্পত্তি মানে কুবেৰৰ 9টা সম্পত্তিক নিধি বুলি কয় নিধি মানে সম্পত্তি আমাৰ যিটো সম্পত্তি হেৰাইছিল আজি এই মানে হাত মেলি আকৌ আমাৰ নিধিক পালো বাৰ্তাকো নপাইলো প্ৰভু গৈলা কোন থান তোমাকো নেদেখি যেন ফুটি যায় প্ৰাণ তুমি ক'লে গুচি গ'লা আমাক মানে বিশ্বামিত্ৰই ৰাজ্য চলালে তোমাক নেদেখিলে আমি একো বাতৰি একো বাৰ্তা নাপালো কোন ঠাইলৈ গুচি গ'লা তোমাকো নেদেখি যেন ফুটি যায় প্ৰাণ আমাৰ প্ৰাণ ফুটি গৈছিলে আজিহে জোৰাইলা হিয়া বোলৈ প্ৰজা গণে তোমাৰ কমল মুখ পিয়হো নয়নে তোমাৰ কমল পদুম ফুলৰ নিচিনা সুন্দৰ মুখখন নয়নে অৰ্থাৎ চকুৰে সৈতে পাণ কৰোঁ চকুৰে চাই পেলাই আনন্দ লভো আজিহে জোৰাইলা হিয়া আজিহে মই আমাৰ হিয়াখন জুই পৰি গ'ল প্ৰজাসকলে সেই বুলি খেদ কৰিছে হেন দেখি নিপতিৰ পালতিল মন কোনসতে এবে এৰি যাইবোৰ প্ৰজাগণ তেতিয়া নিপতিৰ মনটো বৰ দুখ লাগিল যে ইমান প্ৰজাসকলে ইমান আমাক ভাল পায় ইমান মৰমীয়াল প্ৰজাসকলক এৰিনো বাৰু আমি কেনেকৈ স্বৰ্গলৈ যাওঁ মনে বিমৰিষ হৰিচন্দ্ৰ নিপ বৰ কৰজোৰে বাসৱক দিলন্ত উত্তৰ হাত জুৰি কৰি বাসৱক ইন্দ্ৰক উত্তৰ দিলে কৃষ্ণ যাওক কৃষ্ণ হেৰি কৰিব সামৰিব হ'ল না বাৰু কৃষ্ণ সময় কৈছে আৰু হয় তেনে জহাই দিয়ক আৰু হেৰি আমাৰ এই হয় কৃষ্ণ আপুনি এইখিনিতে দোহাই দিয়ক আৰু হয় কৃষ্ণ কৃষ্ণ অ হেন দেখি নৃপতিৰ পালতিল মন কোনসতে বেৰি যাইব প্ৰজাগণ মনে বিমৰিষি হৰি চন্দ্ৰ নৃপবৰ কৰজোৰে বাসৱক দিলন্ত উত্তৰ হৰি ৰাম 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 কৃষ্ণ 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ
জয় নারায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ জয় জগৎগুরু শ্রীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিল ভৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম কৃষ্ণ গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম কৃষ্ণ 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 আজিৰ এই ভকতি প্ৰকাশ অনুষ্ঠানৰ সভাপতি প্ৰমুখ্যে সমস্ত বিষয়ববীয়াৰ শ্ৰীচৰণত আমি শতকোটি সেৱা জনাইছো আমি অভাগনে আমাৰ জ্ঞান সীমিত গতিকে আমি অকমান পাঠ কাৰ্য চলোৱা হৈছে ইয়াত অনেক ভুল হৈছে সমস্ত ভুল সমস্ত দোষ মৰিহন্ন কৰিবৰ কাৰণে ভগৱন্ত শ্ৰীকৃষ্ণৰ দুখানি অভয় পদ পংকজত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত আৰু আমাৰ ভকতি প্ৰসাদ অনুষ্ঠানত সমবেত হৈ থকা সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী সমস্তৰ শ্ৰীচৰণত আমি এফাকি ঘোষাৰে সেৱা জনাইছো কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধনীতে কৰো মই দুৰাশয় হে হৰি মোক দাসহে নমানি ক্ষমিও কৃপা ময় ৰাম ক্ষমিও কৃপা ময় কৃষ্ণ 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 হৰি ৰাম